সকলো সকলোৱে আহিছেনে? Good নীলাঞ্জনা evening, বাইদেউ ma'am. নীলাঞ্জনা বাইদেউক দেখিছো, Namaskar. ৰ'ব মই গেলেৰী ভিউ লগাই লওঁ, কোন কোন আহিছে মই চাওঁ। Good evening, ma'am. গুড ইভিনিং। মইনা ন আৰু পুৰবী পুৰবী ভিডিঅ' অন কৰিব পাৰিলে? জিমি বাইদেউ দেখিছো, তাৰপিছত ৰীনা দীপোজা, ৰীনা কৈছেনে? বাইদেউ ভাল। আৰু উম, বিস্মিতা ন, বিস্মিতাক দেখিছো। ইপচিতাটো আৰু ইপচিতা আহিছে ইপচিতা কি খবৰ? ভাল মেম ভাল। তাৰপিছত দীপানিতা, দীপানিতা একদম জিলিকি আছে দেই। পম্পী, জাহ্নবী, জাহ্নবী ভিডিঅ' অন কৰা নাই ন? হ'ব, কাৰোবাৰ যদি ভিডিঅ' অন কৰিবলৈ অসুবিধা হৈছে কৰিব নালাগে, কিন্তু পাৰিলে ভিডিঅ'টো অন কৰি ল'ব। আৰু কবিতা দেৱী গগৈ, সকলোখিনি আহিছে। আজি আমি শিকিম 7 চক্ৰ, অৰা ক্লিনজিং আৰু লগতে ৱাটাৰ চাৰ্জিং। সকলো আহিছে। আপোনালোকে উইচ কাৰ্ডখন যে পাইছিলে মনত আছে নে? উইচ কাৰ্ডখন দিছে নেকি গ্ৰুপত? এখন কি কৰিব লাগিব গম পাইছেনে? নতুন কি ডিম্পি চব আহিছে নে? নতুন কি গৰাকী মই নহলে চব ষ্টাৰ্ট আহিলে কৰি চব আহিলে। মই চব বাকী আহিলে ন? হেৰি কৰি আছো মানে আমাৰ আগৰ গ্ৰুপত দি দিয়া আকৌ। দিছো। তেওঁলোকেও আহিম বুলি কৈছে। কৈছিলে মোক। এনেকুৱা এখন উইচ কাৰ্ড আপোনালোকে দিয়া হৈছে, প্ৰিন্ট আউট কৰি ল'ব। পাইছে প্ৰিন্ট নে আউট বাৰু কৰি উইচ ল'ব। কাৰ্ডখন? পাইছেনে? পাইছো ঠিক আছে। পাইছো। এইখন প্ৰিন্ট গ্ৰুপত আউট কৰিলে দিছে। ইয়াত 4খন থাকিব। এটা A4 পেপাৰ চাইজত 4খন থাকিব। তো এইখনত আমাৰ ইয়াত পুৰণা বিলাকে বহুতেই নিজৰ এক্সপিৰিয়েঞ্চ আগতে বহুতবাৰ কৈ থৈছে। ইয়াত কুইজ লিখিব পাৰে আপোনালোকে নিজৰ। ইয়াত ৰেকি 3A লৈকে যিকেইটা চিম্বল আছে ইয়াত আপোনালোকে পাব। নেক্সটত চকুৰে চেহেকি সঞ্চালচন ডাইকমিয়, ডাইকমিয়টো আমাৰ 3A পাব। চেহেকি চকুৰে সঞ্চালচন ছেকেণ্ড ডিগ্ৰী, চকুৰেটো এতিয়া পায়ে গ'ল, সঞ্চালচন আৰু চেহেকিটো ছেকেণ্ড লেভেলত পাব। এই চিম্বল কেইটা দি আমাৰ এইখন মানে এই চিটটো যিটো এখন উলিয়াব উইচ কাৰ্ড, এইখন আমাৰ 3A মানে গ্ৰেণ্ড মাষ্টাৰলৈকে লাগিব। গ্ৰেণ্ড মাষ্টাৰলৈকে এখন লাগে ইয়াত উইচ লিখিবৰ কাৰণে। ইয়াত গ্ৰুপত ওপৰত দি দিব যিটো হ'ব, পোৱা নাই মানে। হ'ব দি দিব, গ্ৰুপত দি দিব। মুস্তাফা আছে, পম্পী আছে। এইটো ওপৰলে কৰি আপোনালোকেতো এইটো নাজানিব এতিয়া কি হয়। এইটো হৈছে ডাইকমিয়, ডাইকমিয়টো ওপৰলে কৰি বাকী ইয়াৰ ভিতৰত আপোনালোকৰ নিজৰ উইচটো লিখিব। কেনেকে লিখিব? চাব, কোনোবা জব পোৱা নাই বা কোনোবা শৰীৰৰ বেমাৰ আছে, তেতিয়া লিখিব যে মোৰ সৰ্ব শৰীৰৰ বেমাৰ ভাল হৈ গ'ল, মই সম্পূৰ্ণ সুস্থ হৈ গলো, মই হেল্থি হৈ গলো, এনাৰ্জেটিক হৈ গলো, মই বহুত হেপ্পী, থেংক ইউ থেংক ইউ থেংক ইউ, বা থেংক ইউ ৰেকি শক্তি, থেংক ইউ ৰেকি শক্তি, যেনেকে কৰে গ্ৰেটিটিউড দিব। আগতেই আমি গ্ৰেটিটিউড দিম, কাম হোৱাৰ আগতেই আমি থেংক ইউ জনাম। থেংক ইউ লিখিলে বাছ সেইখন ফল্ড কৰিলে, ফল্ড কৰি লৈ পিনি আপোনালোকৰ বটল পায় এটা। হোমিঅ' বটলটো দেখিছেনে? হোমিঅ' মেডিচিনৰ যিটো বটল হয় সৰু, সেই বটলটোত সুমুওৱা যাব এইখন। মই সেই বটলটোত সুমুৱাবলৈ কিহৰ কাৰণে কৈছো, আপোনালোকে মেচ বক্সতো সুমুৱাব পাৰিব। অকল যে হোমিঅ' বটলটো ল'ম সেইটো নহয়, চাফা বটল থাকিলে, সৰু বটল যিকোনো হ'ব পাৰে। কি কৰিব লাগিব? হাতৰ আমাৰ পাম ভিতৰত, হাতৰ ভিতৰত বস্তুটো লৈ আমি হিলিং কৰিম। এইটো হিলিং আমি টিভি চাই থাকোতেও কৰিব পাৰো, গাড়ীত গৈ থাকোতেও কৰিব পাৰো, এনেই যদি ঘৰত বহি আছো তেতিয়াও এইটো হিলিং আমি কৰিব পাৰো। যেনেকে মই এতিয়া এইটো পাম ষ্টন, এই পাম ষ্টনটো লৈ মই কি কৰো, যেতিয়া মোৰ মন এনেই থাকো মই এইটো লৈ মই এনেকে বহি থাকো। এইটো আমাৰ ইনটিউচন পাৱাৰটো, আমাৰ যিটো পাৱাৰ বঢ়ায়, এইটো হৈছে মানে এইটো মই যেতিয়াই থাকে, যেতিয়াই মোৰ লগত থাকো। ঠিক তেনেকে আপোনালোকে সেই যিটো উইচ বক্স সৰু, হাতত ভৰিতত লৈ পিনি একদম মানে শুদ্ধ মনেৰে উইচটো লিখিব যে এইটো কাগজ এখনত লিখি থম, মোৰ উইচ ফুলফিল হ'ব নেকি? কৰক, শুদ্ধ মনেৰে কৰক, উইচ ফুলফিল হ'বই। মেম, কোৱা দীপাংকৰ। মোৰ উইচ ফুলফিল হৈছে দেই উইচ কাৰ্ডত লিখি। সেয়া চোৱা, তেনেকে এতিয়া মই চব ক্লাছতে মই ইপচিতাক টানি আনো, কিন্তু ইপচিতাই এইটো কৈয়ে থাকে, ইপচিতাৰ ফাৰ্ষ্টতে তাই উইচ ফুলফিল হৈছে, ডিম্পিৰ হৈছে। লৈছো। ইপচিতা গাড়ীয়ে ললে। মই এবাৰে লিখিলো কিন্তু পুৰা লগালগ ফুলফিল হ'ল দেই। ফুলফিল হ'ল মানে কি হয়, পাছত লাহে লাহে এলাহ লাগি যায়। আমাৰতো ফুলফিল হ'লেই ধৰক, মই নিজেও লিখা মই মানে ইমান নকৰো,
কিছুমান বস্তু মই এতিয়া ধৰ তোমালোকে এতিয়া ক'ব পাৰা যে মেম আপুনি মোৰ ওচৰত এতিয়া শিকাৰ পিছত মোৰ ওচৰলৈ কোনোবাই কেতিয়াবা ফোন কৰে যে মেম আপুনি একদম বহুত দিনৰ আগৰ পৰাই প্ৰেক্টিচ কৰি আছে, আপোনাৰ হিলিং বহুত বেছি কাম কৰে, আপুনি মোক হিলিং কৰি দিয়ক। সেনেকুৱা কোনো কথা নহয়। শক্তিপাত দিয়াৰ লগে লগে মোৰ তাত যিটো পাৱাৰ আছে তোমালোকৰ তাতো সেইটো পাৱাৰ আছে। ফাৰ্ষ্ট ডিগ্ৰী শক্তিপাত দিলো, তোমালোকৰ তাত পাৱাৰ আহি গ'ল। বোলে মই বহুত হিলিং কৰি আছো, একদম মোৰ বোলে বহুত পাৱাৰ হৈ গ'ল, ইপচিতা বহুত হিলিং কৰি আছে, ইপচিতাৰ ওচৰত বহুত পাৱাৰ হৈ গ'ল, এনেকুৱা নহয়। পাৱাৰ চবৰ লগত সমান আছে শক্তিপাত দিয়াৰ পাছত। বুজি পাইছা? মেম আৰু এটা কৰিব পাৰা, এইটো মই দেখুৱাইছো অপচনেল, তোমালোকে নললেও কথা নাই, এইটো উইচ বক্স। এই কাগজখন লিখি এই উইচ বক্সতো লিখি থলে, মানে ইয়াত ৰেকি চিম্বল আছে, এফাৰ্মেশ্যন বিলাক আছে ইয়াত থলেও মানে সোনকালে আমাৰ উইচ ফুলফিল হয়। মোলে আহি আছে মেম এইটো। তোমালৈ আহি আছে, দিনটোৱে তোমাক দি দিব, কালি চাগৈ তোমাক দিব। মই গুৱাহাটীৰ পৰা গৈহে লম। তো এনেকুৱা কথা। এইটো হৈছে উইচ কাৰ্ডৰ, কাৰণ তোমালোকক উইচ কাৰ্ডখন গ্ৰুপত চাগৈ দিয়া হৈছে, নাই দিয়া যদিও আকৌ এতিয়া ডিম্পী আছে, পম্পী আছে, দীপাংকৰ আছে, তেওঁলোকে দি দিব। আৰু মেম আৰু কোৱা, কিবা ডাউট আছে এইটোৰ লগত সুধিব পাৰা। নহয় মেম, মই মানে আপোনাক এটা কথা কবলৈ মানে খুজি আছিলো, পাৰা নাই মানে আপোনাক। তাৰমানে আপুনি সেইদিনাখনে শক্তিপাতটো দিয়াৰ পিছতে মানে মোৰ ছোৱালীজনীৰ অকমান মানে ৰাতিপুৱাৰ ভাগত মানে খুব ভৰিখন বিষাইছিলে। তাৰপিছত তাই মানে ভৰি পাতিবই পৰা নাই, মোক মানে কৈ আছে আৰু তাই গম পাই আছে যে মই মানে এনেকুৱা ধৰণৰ কিবা এটা মানে শিকি আছো। তাৰপিছত আৰু মই ক'লো ঠিক আছে বাৰু, চাওচোন বাৰু অকমান তোমাক বাৰু মানে এটা মানে হিলিং এটা মানে মই মানে চেষ্টা কৰিছো আৰু, নাজানো হিলিংটো দিবলৈ, তথাপিতো মানে আপুনি যেনেকে শিকাইছিলে বা আপোনাৰ ভিডিঅ' বিলাক চাই চাই মই মানে তাইক মানে দি দিলো মানে হিলিংটো শক্তিপাতটো লোৱাৰ পাছত। তাৰ পাছত তাই একেবাৰে খোজ কাঢ়িব মানে ভৰি পাতিবও নোৱাৰা ছোৱালীজনী, তাৰমানে কিমান দূৰ মানে তাই বজাৰ চজাৰ কৰি ঘূৰি আহিলে, তাৰমানে ৰাতিলে তাই মানে কমপ্লিট বিষটো নাইকিয়াই হৈ গ'ল। তাই মানে সেইটো কথা মানে আপোনাক মানে কৈছে, মা তুমি প্লিজ মানে মেমক কথাটো কোৱা, মেমক কথাটো কোৱা, মই মানে ইমান ভাল পাই গৈছো। মই আপোনাক কবলে ফোন হয় কৰিছিলা, কিন্তু কি হৈছে জানানে, হয় মোৰ এইকেইদিন ইমান মানে বিজি মোক ঘৰত। হয় আগতে ডিপুত তেনেকে ধৰাচোন মই এইটো কাম কৰো তেনেকে গম পোৱা নাছিলে, এতিয়া হয় জানে যে অকস্মাত আহি যায়। কাইলে হয় হয় ৰাতিপুৱাৰ কাৰণে মোৰ 4জন, এতিয়ালৈকে মই তেওঁলোকক তেওঁলোকে বোলে একেলগে 3গৰাকী আহিব, আৰু তাৰ আগত মই কৈছো যে মই নোৱাৰিম কালি। তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছে যে নহয় আপুনি যেনে তেনে লগ কৰিবই লাগিব। ত মই এইফালে বিজি হৈ যাওঁ। আকৌ মোৰ ৱেডনেছডে মানডে মই মানে 6টা বজাৰ পৰা 11টা বজালৈ হাজবেণ্ড ডায়েলিচিছত থাকে, সেইখিনি টাইমত মই বিজি হৈ যাওঁ। টাইম দিব হয় নোৱাৰো। হয় মোৰো মন যায় চবকে সমানেকে টাইম দিবলৈ পাৰিলে মোৰো ভাল লাগে। আৰু এটা হয় কথা কৈ থৈছো, আগৰ ক্লাছতো কৈছো, 3 to 4লৈকে মই সেইখিনি টাইমত ফোন ধৰিব নোৱাৰো। সেইখিনি টাইমত মই ফোন নধৰোৱে, মোৰ আজিৰ অভ্যাস নহয়, ৰেকি শিকাৰ আগৰ পৰাই মানে মই অলপ আৰাম কৰো সেইখিনি টাইমত, সেইকাৰণে কাৰো ফোন হয় ৰিচিভ হয় নকৰো। মই পাছত দেখো, ভাবো দেই মই শিল্পীকে ফোন কৰি আছে ধৰো, কিন্তু ধৰিব পৰা নাই, তাৰ বাবে মই চৰি। আৰু নাই বেয়া নাই মেম, একো নাই, নাই নাই মেম নকওঁ মেম, হয় বুজি পাও মেম, আপুনি বহুত ব্যস্ত হৈ আছে, সেইটো বস্তু হয় বুজি পাইছো। মেম হয় হয় মুস্তাফা। মই আজিও ফাৰ্ষ্ট ডিগ্ৰীটো এটেণ্ড হ'ব নোৱাৰিলো, মোৰ ফাৰ্ষ্ট ডিগ্ৰীটো নচিবতে নাই নেকি। কিয় আজিও বা? মই এতিয়াতো আপুনি এটেণ্ড হৈ আছে। নাই, মই বাহিৰতে আছো, মই কাম এটাত আহিছো, আপোনাৰ মানে অ চেহেৰাটো চাই যাওঁ গুড লাকৰ কাৰণে। ইছ ৰাম। সেইটো চবে কাৰণে ৰেকি ব্লেছ কৰক, মুস্তাফাক চবে ৰেকি ব্লেছ কৰক, কি কৰিব গৈছে একদম ফুলফিল হয় আৰু। ৰেকি ব্লেছ, থেংক ইউ, থেংক ইউ ডিম্পি। ৰেকি ব্লেছ, মই যোৱাৰ আগত বোলো ব্লেছ, মেমক চাই যাওঁ এবাৰ। থেংক ৰেকি ইউ, ব্লেছ। থেংক ইউ, থেংক ইউ। থেংক ইউ। তাৰপিছত ডিম্পি মেছেজ চাব পাৰা না? ডিম্পি মই মেছেজ এটা দিছো চোৱাচোন। মই চাব পাৰো, মই মেছেজ কৰি থাকো নহয় এনেকে। তাৰপিছত সেয়াই সেইটো কাৰণে তোমালোকে কেতিয়াবা মোক ভুল নুবুজিবা, জাহ্নৱী ফোনো ধৰিব পৰা নাই, জাহ্নৱীয়ে ফোন কৰিছিলে। আৰু মই বিচাৰো চবৰে ফোন ৰিচিভ কৰাটো। আৰু কেতিয়াবা মানে কি, মই এইটো ক্লাছত কোৱা কথা নহয়, ডিম্পিয়ে মোক সৰু ভিডিঅ' এটা বনাই দিবলৈ কৈ আছে। কেতিয়াবা মই ধৰাচোন মোৰ এইটো ক্ৰিষ্টেল যায়, মোৰ ক্ৰিষ্টেল নাই বুলি ক'লেও এভৰিডে 20 to 30 ভিতৰত পেকেট যায়ে যায়। মোৰ ইয়াৰ পৰা যায়, গুৱাহাটীৰ পৰা যায়, ডিম্পিৰ পৰা যায়।
তেতিয়া মানুহবিলাকে কি কৰে মোক মানে ফোন কৰি কয় যে ডেলিভাৰী বয়ক ফোন কৰি দিয়কচোন, বস্তুটো মোৰ তাত অহা নাই, কিয় অহা নাই, ট্ৰেকিং আইডিটো দিয়কচোন আপুনি। মোক মানে এই বস্তুটো কৈ 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 মোক মানে একদম ইৰিটেট কৰি দিয়ে। কেতিয়াবা মানে অকমান মানুহ হয় ন, মোৰো অলপ খং উঠি যায় কেতিয়াবা। মানে কি হয়, একেটা কথাকে ফোন কৰি থাকে, বস্তুটো আহি পোৱা নাই, আপুনি ডেলিভাৰী। এতিয়া মই বস্তুটো পঠাওঁ, চাপ'জ মই এতিয়া ডিপুত আছো, মই ডিপুৰ পৰা বস্তুটো পঠালো, মই ডিপুৰ পৰা বস্তুটো গুৱাহাটীত পঠালে গুৱাহাটী ডেলিভাৰী বয়ক মই কেনেকে ফোন কৰিম, তেওঁৰ নাম্বাৰটো মই ক'ত পাম? আজি মোৰ অকমান এঘন্টামান সেইটো ইছ্যুত গ'ল আজি ডিম্পি মোৰ। মানে আপুনি ফোন কৰি দিয়ক। আৰু কিছুমান মানুহে ভাবে কি মই বস্তুটো পঠোৱা নাই, যেতিয়ালৈকে মই ক্ৰিষ্টেলটো লওঁ দিবলৈ, মোক কিবা এটা পেমেণ্ট কৰিলে যেতিয়ালৈকে গৈ নাপায় সেইটো মোৰ দায়িত্বত থাকে। তেওঁলোকতকে টেনচনটো মোৰ বেছি হয় যে কিয় গৈ পোৱা নাই। এক ছেকেণ্ড, মই ফেনখন দি লওঁ দেই। সেইকাৰণে সেই কিছুমান সেনেকুৱা ক্ষেত্ৰতো মোৰ কেতিয়াবা মানে এঘন্টা আধা ঘন্টা গুচি যায়। বাকী চব ঠিক আছে। এতিয়া ক্লাছত আহো। এইটো হৈ গ'ল, উইচটো হৈ গ'ল। উইচ কাৰ্ড কেনেকে, আৰু উইচ কাৰ্ডৰ ওপৰত ডাউট আছে যদি কাৰোবাৰ সুধিব পাৰে। এইখন আকৌ দি দিব, মুস্তাফাই হওক, পম্পীয়ে হওক, ইপচিতাই হওক, যোনে হওক, ষ্টুডেণ্ট বিলাকক দায়িত্ব দিছো, তেওঁলোকে দি দিব। কোনোবা এজনীয়ে দি দিলেই হ'ল। সাপোজ যদি উইচটো ফুলফিল হৈ গ'ল, আমি সেই কাৰ্ডখন কি কৰিম? মানে জ্বলাই পিনি ইউনিভাৰ্চক থ্ৰু কৰিবা। এইটোতো এনেকাই হয়, যিমান উইচ ফুলফিল কৰিব লাগে, ফুলফিল হৈ যায় থ্ৰু কৰি দিবা। আৰু হয়, মনেদি কৰিবা। হয়, ইউনিভাৰ্চেল লেংগুৱেজ নাই। আছামিছত লিখা, ইংলিছত লিখা, হিন্দীত লিখা, যাৰ যেনেকুৱা লেংগুৱেজেদি লিখা, ইউনিভাৰ্চে ফুলফিল কৰে। আৰু সেইটো প্ৰমাণ, মোৰ প্ৰমাণটো দিলে মানে ক'ব মেমেটো কৈয়ে থাকে মেমৰ হৈছে বুলি। মোৰ ষ্টুডেণ্ট বিলাকো আছে, পুৰণা ষ্টুডেণ্টৰ। আৰু তোমালোকেও ক'বা, কালি গৈ লৈ তোমালোকেও মোৰ ক্লাছত আহি লৈ ক'বা যে মেম হয়, আমাৰ ফুলফিল হৈছে। আৰু এতিয়া তোমালোকে শক্তিপাত পালা যেতিয়া, এটুনমেণ্ট পালা যেতিয়া, এতিয়া তোমালোকে 12 পইণ্ট হিলিং কৰাটো এভৰিডে 12 পইণ্ট হিলিং কৰিব পাৰিবা। যে মই 12 পইণ্ট হিলিং কৰিবলৈ গা পা ধুই মন্দিৰত বহি হিলিং কৰিম, গা পা ধুই আহি। মই ভাত নোখোৱাকে মই হিলিং কৰো, চাহ নোখোৱাকে মই হিলিং কৰিব লাগিব, এইটো একো ভাবিব নালাগে। তোমালোকে গা নোধোৱাকৈ বিচনাতে হিলিং কৰিব পাৰা। মোৰ চোৱা, ৰাতিপুৱা শুই উঠি মই 4:30টাত মই সৰু মেডিটেশ্যন এটা কৰো আৰু মই হিলিং কৰো। মেডিটেশ্যনটো যে তোমালোকে কৰিব লাগে সেইটো কোনো কথা নাই, কৰিলে ভাল, নকৰিলেও কোনো কথা নাই। হাত দুখন মোহাৰিলে ৰেকি শক্তি মোৰ হাতত আহা, মোৰ হাতত শক্তিপাত ললে যদি একদম একেবাৰে এইটোতো কৰিলে ভালেই। চকুৰে দি শুদ্ধ চকুৰে চকুৰে এবাৰ ড্ৰ কৰি এইটোতো কৰিলে তোমালোকে, মই আগতে শিকাইছো। তাতোতকে ইজি যদি একো নোৱাৰা, সেই ৰেকি শক্তি মোৰ হাতত আহা, সেই ৰেকি শক্তি মোৰ হাতত আহা, সেই ৰেকি শক্তি মোৰ হাতত আহা। তাৰপিছত হাত দুখন এনেকে বা টেপ কৰি লৈ দিলা হিলিং। বোলে এইটোও মই নোৱাৰিলো, মই বোলে ৰাতিপুৱা শুই উঠি বিচনাত নোৱাৰিলো, মোৰ অফিচলৈ যাব লাগে। অফিচলৈ যাওঁতে যদি যোনে গাড়ীত যায়, গাড়ীত দি গলা। মই ৱেডনেছডে মানডে মই হাজবেণ্ডক থবলৈ মেডিকেল যাওঁ, তেতিয়া মই মেডিটেশ্যন কৰি, কাৰণ মই সেইদিনাখন তেওঁক খানা চানা ৰেডি কৰি খুৱাই বুৱাই লৈ তেওঁক ৰেডি কৰাই লৈ যাব লাগে কাৰণে মই হিলিং কৰিবলৈ সময় নহয়। সেইদিনাখন মই কি কৰো, মই গাড়ীত কৰি যাওঁ। একো প্ৰচেছিং ৰেকি শক্তি আহা, কাৰণ যেতিয়া তোমালোকে হিলিং কৰিবলৈ ষ্টাৰ্ট কৰিবা, সেইদিনাখন হিলিং নকৰিলে মনটোৱে বেয়া লাগিব যে ৰেকি শক্তি আহা, ৰেকি শক্তি আহা, ৰেকি শক্তি আহা। সেই বুলি নাম্বাৰ 1 2 এইটো ভিডিঅ' পাইছা ন, নাম্বাৰ 1 2 3 ক'ত হিলিং কৰিব লাগে পাইছা, হিলিং কৰি গলা। সেনেকে হিলিং কৰি গলা। আৰু এতিয়া চোৱা, মানুহে বহুতে মোক এতিয়া কয় যে তেওঁ যাদু মন্ত্ৰ কৰে, কিবা কৰে, এই কৰে। ৰেকি কোনো যাদু মন্ত্ৰৰ লগত কানেকশ্যন নাই। ৰেকি সেইটো লাইনত নহয়। তোমালোককো এতিয়া কোনোবাই কব পাৰে তই তুমি আজিকালি কি কৰা। আৰু তোমালোকৰ যিটো ফ্ৰেণ্ড চাৰ্কেল যদি ফেক, কোনোবাই তোমালোকক এনেই বোলে এনেকে কব পাৰে ন, জাহ্নৱী তুমি বহুত ভাল, তোমাৰ এইটো মুখেদি কৈ থাকে, কিন্তু তেওঁ মনেদি সেইটো ভাৱ নাই। লাহে লাহে এৰ খাই গুচি যাব তেওঁলোকে। ফ্ৰেণ্ড চাৰ্কেল কমি যাব, কিন্তু এটা চাইডৰ পৰা ফ্ৰেণ্ড চাৰ্কেল বাঢ়িব। কিন্তু আমাৰ যিটো ৰেকি কমিউনিটি, আজি এইখন ফিল্ডত অহা কাৰণে পম্পী থাকে ডিপুত, দীপশিখা থাকে গুৱাহাটীত, কোনোবা থাকে দুলীয়াজানত, কোনোবা থাকে তাহাঁতৰ এটা মিল হ'ল নে নাই, চিনাকি হ'ল নাই। এইখিনি ফ্ৰেণ্ড পাবা, কিন্তু যিখিনি
তোমালোকৰ আচল ফ্ৰেণ্ড নহয়, সেইখিনি লাহে 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 তোমালোকৰ পৰা আঁতৰি গুচি যাব। আৰু এই ৰেকি কৰি থাকিলে 12 পইণ্ট কৰি থাকিলেতো 7 চক্ৰটো হিলিং হৈ যায়, 7টা চক্ৰটোৰ পইণ্ট পায়। লগতে তোমালোকে যেতিয়া কৰবাত যাবা, বজাৰত গলা, দোকানত গলা, তোমালোকৰ অৰাটো ইমান ষ্ট্ৰং হ'ব, সেই দোকানখনত যোৱাৰ লগে লগে আৰু মানে দোকানত দেখিবা ভিৰ বাঢ়ি গ'ল। লক্ষ্য কৰিবাচোন, এনেকুৱা মোৰ ক্ষেত্ৰত হৈছে, তোমালোকৰ ক্ষেত্ৰতো হ'ব বোলে মেমৰ আপোনাৰহে হৈছে, নহয় তোমালোকেও চাবা, আজি হোৱা নাই, কাইলৈ হোৱা নাই, পৰহিলে, এদিন নহয় এদিন সেইটো হৈ যায়। তোমালোকৰ লগত কথা পাতিবলৈ মানুহে ভাল পাব। এতিয়া তোমালোকৰ কথা কোৱা ধংটো, মানে কথা কেনেকে কোৱা, কি কোৱা, চব বেলেগ এটা হৈ যাব। আৰু ৰেকি কৰা আগতে বোলে মই মেম মেডিটেশ্যন, আগতে বোলে মই মেডিটেশ্যন কৰিছিলো, মই য়োগা কৰিছিলো, আমুক কৰিছিলো, এটলিষ্ট 3 মাহ সেইকেইটা ষ্টপ কৰি ৰেকি হিলিং কৰি চোৱাচোন। এতিয়া চাপোজ কাৰোবাৰ ডিপ্ৰেশ্যন আছে, তেওঁ ডিপ্ৰেশ্যন ভাল হৈ গ'ল, তেতিয়া তেওঁ আকৌ ক'ব নহয়, মইতো য়োগাও কৰি আছিলো, য়োগা কৰাৰ কাৰণেও ডিপ্ৰেশ্যন ভাল হ'ল। মই য়োগা কৰিব নালাগে বুলি কোৱা নাই, মই মেডিটেশ্যন কৰিব লাগে বুলি কোৱা নাই। এটলিষ্ট 3 মান্থ নিজক ৰেকি হিলিং কৰি চোৱা, একো কৰিব নালাগে, চব বাদ দিয়া, যিবিলাক কৰি আছিলা পাৰ্ট, অন্ততঃ 3 মাহৰ কাৰণে বাদ দিয়া। তাৰপিছত ৰেকি হিলিং কৰি চোৱা, মানিটাৰী প্ৰব্লেম হওক, ডিপ্ৰেশ্যন হওক, টেনশ্যন হওক, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হওক, চব শেষ হ'ব। আৰু এনেকুৱা নহয় যেন বহুত সময় মই হিলিং নোৱাৰিলে একো কথা নাইকিয়া, যদি নোৱাৰা বেছি দেৰি 12 পইণ্ট কৰা। চক্ৰ হিলিং মই তোমালোকক 6 মিনিটত মই কৰাই দেখাই দিম, কেনেকে 6 মিনিটত কৰে। সন্তোষী বাইদেউ আপুনি আনমিউট কৰি লওকচোন। সন্তোষী বাইদেউ আৱাজটো ঘেৰাই আছে আপুনি। ৰেকি হিলিং মানে এনেকুৱা যে মই মেডিটেশ্যন কৰি আছো 3 ঘণ্টা 4 ঘণ্টা ৰিজাল্ট পোৱা নাই, তাৰপিছত ৰেকি হিলিং কৰিম, ক'ত পাম, এনেকুৱাও নহয়, এনেকুৱাও ভাবিব নালাগে। আৰু কোনোবাই কিবা যদি সোধেও যে তুমি কি কৰি আছা আজিকালি, মই কিবা এটা, যোনে বুজিব খোজে, যোনে পজিটিভ হয় তেওঁলোকক বুজাবা, কিন্তু কিছুমানক বুজাবলৈ গ'লে তোমালোকক নিগেটিভ এফেক্ট এটাহে আহিব। এইবিলাক কি কৰি আছে, এইবিলাক আজিৰ যুগত বিশ্বাস কৰে নেকি, নাই এইবিলাক নকৰিবি, এনেকুৱা এটা কথা কব, তোমালোকৰ মনটো নিগেটিভলৈ গুচি যাব। সেইকাৰণে যাৰ তাৰ লগতো এইবিলাক কথা নাপাতিবা। তোমালোকে ইয়াত আহিবলৈ এনেই পোৱা নাই, মানুহে মোক ফিজ পে কৰি থোৱা, বহুত আগতে ফিজ পে কৰি থৈছে, কিন্তু ক্লাছ কৰিবলৈ পোৱা নাই, কিছুমান এনেকুৱাও থাকে। ৰেকিয়ে সকলোকে নাটানে, যাক ৰেকি কৰিব লাগে তেওঁকহে টানে। মই সদায় গ্ৰেটিটিউড, মই কিহৰ কাৰণে, মই হাজবেণ্ডক সদায় গ্ৰেটিটিউড কিহৰ কাৰণে, তেওঁ যদি এতিয়া ক'ব বোলে মই মেমে সেইটো বেমাৰ হোৱাৰ কাৰণে গ্ৰেটিটিউড কৰিছে, নহয়, মই এই লাইনটোতো মই নাহিলো হয়, তেওঁ যদি সুস্থ সবল হৈ থাকিলে হয়, মই এই লাইনটোত নাহিলো হয়, মই ৰেকি নিশিকিলো হয়, বা মই এতিয়া আজি তোমাৰ এজনক শিকাইছো, মই আজি ইপচিতাক শিকালো, ইপচিতাই কেইজনক 10 জনক হিলিং দিলে, 10 জন ভাল হলে, মই ইপচিতাৰ ফালৰ পৰাও মই ব্লেছিং পালো, কেলে সেই 10 জনৰ পৰাও মই ব্লেছিং পালো, মই ইপচিতাক শিকোৱাৰ কাৰণে ইপচিতাই 10 জনক শিকাব পাৰিলে। তেনেকৈও আমাৰ ব্লেছিং আহে। তোমালোকে আজি যেতিয়া ঘৰৰ মানুহখিনিক হিলিং কৰিবা, তেওঁলোকে ভাল পাইছো বুলি কব, তেওঁলোকৰ ভাল হ'ব কিবা এটা। আজি যেনেকে শিল্পিকাই কলে ন যে মোৰ ছোৱালী এনেকে ভাল হৈছে, তেনেকে আৰু কোনোবাটো ভাল হৈছে, সেই ব্লেছিং খিনিও মোলৈ আহে, তোমালোকেতো পোৱা ব্লেছিং ময়ো ব্লেছিং পাওঁ। সেইকাৰণে পুৰা মন খুলি তোমালোকে হিলিং কৰি গৈ যাবা। एक सेकंड, अर्चना मैं क्लास में हूँ, मेरा क्लास चल रहा है, ठीक है, ओके बाय। সেইকাৰণে বিনা মানে একো কোৱা মোৰ মানে হেৰি, মই মানে এইখিনি পৰহিৰ পৰা হিলিং কৰি আছো নিজে। মোৰ এটা বিষ এটা আছিলে মানে ভৰিখনৰ, ডক্তৰক দেখাইছো ধৰকচোন, মানে মই ভাল পোৱা নাই দেই। এতিয়া পৰহিৰ পৰা যিটো মই হিলিং কৰিছো, মোৰ বিষটো মানে সঁচাকে নাই, মানে মই এনেকে হেঁচিকেনো মানে ভেৰি চাওঁ, মোৰ বিষটো মই একদম অনুভৱ কৰা নাই দেই, অনুভৱ কৰা নাই। সেইটোৱে কালি আকৌ ৰাতি মানে কি হৈছে, মোৰ মানে গাটো খুব খজুৱাইছে, তেনেকুৱা মানে
একো বিচাৰিছে মানে মোক হেৰি কৰা নাই, কিন্তু মানে খুব খজুৱাই আছে, প্ৰায় 2টা মানলৈকে মই সেনেকেই আছো। তেনেকুৱা কিবা হেৰি হ'ব পাৰে নেকি মেম? না তেনেকুৱা একো কথা নাই। কেতিয়াবা মানে কি হয় জানা, মই যে কৈছিলো তোমালোকক ৱাটাৰ এগিলাছ লৈ পানী এগিলাছ লৈ যে ল'বলৈ দিছিলো শক্তিপাত কৰোতে, আমাৰ হয় হয় বডিত কিবা নিগেটিভিটি থাকিলে ওলাই যায়। আমাৰ কিছুমানৰ গা বেয়া লাগে, কিছুমানৰ জ্বৰো উঠে, মই জ্বৰ উঠাও পাইছো, হয় হয় ল' ফিল কৰে, এনাৰ্জিটো ল' হয়। তোমাৰ কিজানি সেনেকে মানে খজুতি বা কিবা এনেকুৱা হৈ লৈ ওলাই গৈছে কিজানি, চিং হৈ গৈ নিগেটিভ ওলাই গৈছে। একো নহয়। আৰু যদি এনেকুৱা কিবা এটা প্ৰব্লেম নোহোৱা দেখা, পানী গ্লাছ লৈ চাৰ্জ, পানী গ্লাছ এটলিষ্ট 3 মিনিট লগাব লাগে পানী চাৰ্জ কৰোতে, তাতকৈ কমলৈও কথা নাইকিয়া। চাৰ্জ কি চকুৰে 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 শুদ্ধ হৈ গ'ল, শুদ্ধ। এতিয়া মই শিকাম পানী চাৰ্জ কৰি খাই দিবা, ঠিক লগে আছে লগে আৰাম পাবা। হ'ব মেম। মই একো কৰিব নোৱাৰিলেও যদি মই পানী গিলাচ চাৰ্জ কৰিবলৈ নোৱাৰো, মই বটলটো লওঁ। যেতিয়া মই বটলটো লওঁ, মোৰ অভ্যাসগত হৈ গ'ল, চকুৰে চেকি কৈ মই পানী গিলাচ খাওঁ। গোটেই চিম্পল কেইটা মাতি পানী গিলাচ খাওঁ, মই হিলিং নকৰিলো। আৰু ধৰা এঞ্জেল, এতিয়া আমি এঞ্জেলকো মাতো, এঞ্জেলেদিও মই কেনেকে পানী চাৰ্জ কৰে মই সেইটো শিকাইছিলো, এঞ্জেলকো মতা যায়। আৰু য'তে যোৱা, এতিয়া যেতিয়া ৰেকি শিকিলা, বাহিৰত পানী গিলাচ, কাৰোবাৰ ঘৰত পানী গিলাচ দিলে, সেই পানী গিলাচো মনে মনে মানুহক দেখুৱাই নহয়, হয় এনেকে হয় চেহেকি চকুৰে কিয় এতিয়া আজি মই মোৰ ঘৰলে তোমালোকে আহিলে, মোৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা নাজানা, আহিলে বহিব দিলো। মই কিজানি ঘৰৰ ভিতৰত কাৰোবাৰ লগত মোৰ মনোমালিন্য হৈ আছিল, মোৰ হাজবেণ্ডৰ লগত, মোৰ শাহুৰ লগত মই কাজিয়া কৰিছো, তুমি আহিলা, তুমি মোক কলো আহি বহিলা, মইতো তোমাৰ আগত মই কাজিয়া কৰি থকাটো দেখুৱাব নোৱাৰো, কিন্তু মোৰ ভিতৰখনততো হৈ আছে ন, সেইটো মই ভিতৰত কাজিয়া লাগি আহিছো। তুমি আহিলা, আহা বহিৱাৰ লগে লগে মই তোমাক পানী গিলাচ দিলো, মই মানে কি সেইখিনি বস্তু দেখে হাঁহি হাঁহিয়ে পানী গিলাচ দিলো, কিন্তু মোৰ সেই নিগেটিভ এনাৰ্জি খিনি পানীত থাকি যাব পাৰে, মই ঘৰত, তোমালোকৰ ঘৰত গৈ সেইখিনি এফেক্ট কৰিব পাৰে। সেইকাৰণে কৰবাত গ'লে, হোটেলত গ'লেও খাব টাইমত প্লেটখন যেতিয়া দিব, খোৱা প্লেটখন নিগেটিভ আঁতৰি গ'ল, বা হাতেদি নকৰিলেও চকুৰেদি চায়ে কবা যে মোৰ এই প্লেটখনত যিমান নিগেটিভ আছিল আঁতৰি গ'ল, এই খানাখিনি পজিটিভ হৈ গ'ল, এই খানাখিনি দিব্য খানা হৈ গ'ল, এই খানা খাই মই এনাৰ্জেটিক হৈ গ'লো, হেল্থি হৈ গ'লো। সেইকেইটা কওঁতে চাহ মুখলৈ নিওঁতেও বা প্লেটখনৰ চামুচখন নিওঁতে ক'লেও কামত দিয়ে। এতিয়া তোমাৰ ঘৰলৈ আজি যেতিয়া মই ৰাতিপুৱা প্ৰটেকশ্যন ঘৰখন কিয় দিবলৈ দিওঁ, তোমাৰ ঘৰলৈ আজি মানুহ আহিলে, মই গ'লো তোমালোকৰ ঘৰলৈ, মোৰ ঘৰত সেই চেম হেৰিত গ'লো, মোৰ ঘৰখনত মই কাৰোবাৰ লগত মনোমালিন্য হৈ গৈছো, মোৰ কিছুমান নিগেটিভ আছে, মই তোমালোকৰ ঘৰখনত গৈ বহিলোগৈ, বহি যেতিয়া মই ঘূৰি আহিলো, ঘূৰি অহাৰ পাছত শুনিলো বোলে তোমালোকৰ ঘৰখনত বোলে হাই কাজিয়া কিবা কিবি হ'ল। কিহৰ কাৰণে হ'ল? মোৰ নিগেটিভ এনাৰ্জিটো তাত থাকি গ'ল। বুজি পাইছেনে? সেইকাৰণে কওঁ ৰাতিপুৱা শুই উঠি ঘৰখন প্ৰটেকশ্যন কৰি ল'বা, চকুৰে দি কেনে হিলিং কৰি নিগেটিভ আঁতৰাই ল'বা, চকুৰে দি কেনে প্ৰটেকশ্যন কৰি লোৱা ঘৰখন। ফাৰ্ষ্ট কাম, মই আকৌ এবাৰ ৰিপিট কৰিছো, ফাৰ্ষ্ট কাম হৈছে ৰাতিপুৱা মই যিখন কাগজ দিছিলো 5টা নীতি আছে জাষ্ট ফৰ টুডে, সেইটো মাতিলা, বিচনাতে ডাঙৰ চকুৰে এটা ইমাজিন কৰিলা, গোটেই ঘৰখনত ইমাজিন কৰি ক'লা যে চকুৰে 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 মোৰ ঘৰৰ যিমান নিগেটিভিটি আছে সকলোখিনি নাইকিয়া হৈ গ'ল। আকৌ ডাঙৰ চকুৰে এটা ড্ৰ কৰি ক'লা চকুৰে 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 মোৰ ঘৰখন পজিটিভ হৈ গ'ল, হেল্থি হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, মানি ফ্ল' হ'ল, যদি টকা পইচাৰ প্ৰব্লেম আছিল, মোৰ টকা পইচাৰ প্ৰব্লেম আছিল শেষ হৈ গ'ল, সেনেকে নকবা, টকা পইচা আহিলে, মোৰ ঘৰখন এবেণ্ডেঞ্চ আহিলে, এনেকে কৈ বাছ হৈ গ'ল। চকুৰেটো নিজৰ গেটতো দি থৈ দিব পাৰা, চকুৰে 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 মোৰ ঘৰখন প্ৰটেকশ্যন কৰা, প্ৰটেকশ্যন কৰা, প্ৰটেকশ্যন কৰা। হাজবেণ্ডক গাড়ীত দি দিলা, অফিচলৈ যাব বোলে গাড়ীত দি দিলো, সেইবিলাক প্ৰটেকশ্যন দি দিলা, সেইটো 2 নম্বৰ কাম হৈ গ'ল। আবাহন কৰিলা, আবাহন কৰি নিজক হিলিং কৰিলা, 12 পইণ্ট হিলিং কৰিলে কিমান সময় লাগিব? 1 মিনিট 1 মিনিট 12 মিনিট। আমি বিচনাত শুই উঠিয়ে আমাৰ এটা অভ্যাস আছে, মোৰো আছে, নথকা নহয়, শুই উঠিয়ে মোবাইল ৰিল চাওঁ, 12 মিনিট ৰিল কমকে চাম, হয় নে নহয়? 12 মিনিট কমকে ৰিল চাই পিনি মই নিজক হিলিং কৰিলো। মই মিছা কথা নকওঁ, ময়ো চাওঁ কেতিয়াবা কেতিয়াবা, তাৰপিছতে মনত পৰে মোৰ হিলিং কৰিবলৈ আছে। সেইকাৰণে এই 12 মিনিট নিজক দিবা, নিজক দি লৈ নামিলা, নামি লৈ পিনি ফিল্টাৰ যদি আছে ফিল্টাৰটোত চাৰ্জ কৰিলা, আৰ'টোত দিলাগৈ গৈ একোৱাগাৰ্ড কি আছে ঘৰত, চকুৰে 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 এই নিগেটিভ আঁতৰি গ'ল, চকুৰে চকুৰে চাৰ্জ হৈ গ'ল, কাৰণ তুমি আবাহন কৰিয়ে থৈছিলা হাতত।
মোক সুধিব পাৰা এতিয়া কোনোবাই যে মেম আমি ৰেকি আবাহন কৰিলো আমাৰ হাতেদি ৰেকি আহি আছে ইউনিভাৰ্চৰ পাৱাৰ আহি আছে ষ্টপ কৰিব লাগিব নেকি নালাগে আমি ইউনিভাৰ্চৰ পৰা পাৱাৰ আনি লৈ পেলাই মোৰ ফিল্টাৰত দিলো মোৰ খানাত দিলো কৰবাত দিলো মোৰ ঘৰৰ মানুহক দিলো ইউনিভাৰ্চৰ পাৱাৰ শেষ হবলৈ কেতিয়াওতো শেষ হৈ নাযায় ষ্টপ কৰিব নালাগে নিজে যেতিয়া হাত চাত ধোৱা যায় তেতিয়া বন্ধ হৈ গলে বেলেগ কথা হাত চাত যদি আমি পানীত লাৰো তেতিয়াহ'লে ৰেকি ফ্ল'টো বন্ধ হৈ যাব পাৰে কিন্তু আহি থাককচোন হাত তুমি গৈ লৈ ল'ৰা ছোৱালীৰ কাৰণে ব্ৰেকফাষ্ট বনালা নিজৰ কাৰণে ব্ৰেকফাষ্ট বনালা সেই ব্ৰেকফাষ্ট বনাওঁতে খানাটো ৰেকি আহিল নে ৰেকি শক্তি আহিল নে খানাটো যেতিয়া ৰেকি শক্তি খানাটো ধৰিলে সেই খানাখিনি পজিটিভ হ'ল নে এনাৰ্জেটিক হৈ গ'ল হেল্থি হৈ গ'ল সেই খানা খাই ঘৰৰ মানুহখিনিওতো হিলিং হৈ থাকিলে সেইকাৰণে ৰেকি ষ্টপ কৰিব নালাগে ৰেকি আহি থাকক নিজেই যদি বন্ধ হৈ যায় বেলেগ কথা বাথৰুম গলা কিবা কৰিলা বোলা মই ৰেকি হিলিং কৰি থাকোতে বাথৰুম লাগিলে কেতিয়াবা আমি 3 মিনিট হিলিং কৰোতে 36 মিনিট 36 মই 36 12 মিনিটে কৰো 36 মিনিট কৰো মোৰ বোলে বাথৰুম লাগিলে তেতিয়া গলা হাত ভৰি ধুলা মেলিলে তেতিয়া ৰেকি হাত ধুলা যেতিয়া ৰেকি নাই এনেও বাথৰুম গলে ৰেকি ষ্টপ হবই তো যেতিয়া বন্ধ হৈ গল আকৌ আহি কিনে আবাহন কৰি ললা একদম ইজি প্ৰচেছ ৰেকি শক্তি মোৰ হাতত ৰেকি শক্তি মোৰ হাতত এনেকে কৰিও যেতিয়া পাইছো পুৰা চবে আগৰ ষ্টুডেণ্টৰটো এনেকে কৰিও পাইছে মই অকল পাইছো বুলি কৈ থাকিলেও নহব বেলেগেও পাইছে বুলি মই চব কৈ আছো মোৰে হৈ আছে সেইটোও নহয় তোমালোকৰো হব চাবা প্ৰুফ চাবা বাইদেউ অ আমি যদি ঘৰৰ মানুহক হিলিং কৰিব যাওঁ সাপোজ মাথা বিষ বা ভৰিৰ বিষ তেওঁলোকে 12 পইণ্ট কৰিম নে 12 পইণ্ট কৰি ল'ব লাগিব তাৰপিছত লোকেল পইণ্ট য'ত মাথা বিষ লোকেল পইণ্ট 12 পইণ্টত 1 মিনিট এতিয়া চোৱা তোমালোকেতো টাচ চিলিং কৰিব পাৰিবা টাচ চিলিং ঘৰৰ মানুহৰ বাহিৰে বেলেগক নকৰিবা কিয় নকৰিবা কৈছো টাচ চিলিং কৰোতে আমাৰ কিছুমান পইণ্ট আছে ন সেই পইণ্ট বিলাকত টাচ কৰিবলৈ গলে কিছুমানে আনইজি ফিল কৰিব পাৰে আৰু আমাৰ এইবিলাকক বিশ্বাস নকৰা মানুহে কি কব পাৰে এইটো কি হিলিং হয় য'তে ত'তে টাচ কৰে কবনে চব ঘৰৰ মানুহক কৰিবা নিজৰ ল'ৰা ছোৱালী মা দেউতা হাজবেণ্ড ৱাইফ যোনে যেনেকে পাৰে তেনেকে কৰিব টাচ চিলিং কৰি ললে ফাৰ্ষ্টতে অৰাটো ক্লিন কৰি ল'বা মই অৰা ক্লিন শিকাই দিম অৰা ক্লিন কৰি ললা ক্লিন কৰিলে 12 পইণ্ট দিলা তাত ধৰা লোকেল পইণ্ট বুলি মই কোনটো লোকেল পইণ্ট ধৰা ইয়াত বিষালে এইখিনি লোকেল পইণ্ট কাৰোবাৰ চকুত বিষালে সেইটো লোকেল পইণ্ট তাত এক্সট্ৰা টাইম 5 মিনিটছ দিবা আচ্ছা এইটো হৈছে বেলেগক হিলিং দিয়া কৰাৰ পাছত এইটো এইটো দিবা এতিয়া তুমি কৰি চাবা ঘৰৰ মানুহক যে কাৰোবাৰ যদি তোমাৰ মাৰ যদি কিবা প্ৰব্লেম আছে তুমি কৰি চোৱা কেলে যিমান কৰি চাবা সিমান কনফিডেন্স লেভেলটো হাই হৈ গৈ থাকিব যে মই পাৰিছো আৰে মই এইটো কৰিছো মই পাৰিছো দেখোন মই কৰিব পাৰিম সেই শব্দটো মোক মনৰ পৰা আহিব লাগিব কেতিয়া আহিবা প্ৰেক্টিচ কৰিলে নিজৰটোতো গম পাবা হিলিং কৰিছো যেতিয়া বেলেগক হিলিং কৰিবলৈ যাবা তেতিয়া বেলেগক হিলিং কৰোতে যেতিয়া কনফিডেন্স লেভেলটো তেতিয়া হাই হ'ব যে তেওঁ ভাল হৈছে কাৰণ তোমালোকে 21 ডেজ কৰাৰ পাছত সেকেন্ড ডিগ্ৰীলৈ আহিবই পাৰিবা সেকেন্ড ডিগ্ৰীলৈ অহাৰ লগে লগে পৃথিৱীৰ যিকোনো কোণত তুমি এনেকে বহিয়ে হিলিং কৰিব পাৰিবা কানেকশ্যন কৰিলে তেতিয়া টাচ কৰিব নালাগে মই টাচ হিলিং কোৱা কোনে নীলাঞ্জনা হিলিং মেম এই হিলিং কৰাৰ পাছত মানে যাক হিলিং কৰিম মানে চকৰেটো মানে নিজেতো কৰি ল'ব লাগিবই মানে এবাৰ ৰাতিপুৱা ধৰক মই হিলিং নিজে কৰিম তাৰপিছত যেতিয়া ধৰক মোৰ হাজবেণ্ডক কৰিব সময়তো চকুৰ কৰি ল'ব লাগিব আপুনি যদি হাত চাত ধুইছে তেতিয়া কৰি ল'ব লাগিব মানে ধৰক আপুনি নিজক কৰি লোৱাৰ পাছত ব্ৰেকফাষ্ট বনাবলৈ গ'ল বাথৰুম গ'ল কিবা কৰিলে হাতখন ধোৱা গ'ল নহয় পানী লাগিলে নহয় হয় হয় তেতিয়া গুচি যাব তেতিয়া আকৌ একো ডাঙৰ কথা নাই সেই ৰেকি শক্তি মোৰ হাতত আহক মোৰ হাতত আহক মোৰ হাতত আহক मेरे हाथ से प्रवाहित हो फ्लो टू माय हैंड फ्लो टू माय हैंड ভাষা নাই লেংগুৱেজ কৰা আৰু মিউজিক দিব লাগিব নে এনে কৰি থাকিব লাগিব মিউজিকটো কিয় দিয়ে মাইণ্ডটো পজিটিভ হ'বলৈ মাইণ্ডটো পজিটিভ হ'বৰ কাৰণে কিবা এটা ভাল মিউজিক লগাই ল'লে মাইণ্ডটো পজিটিভ হয় তেতিয়া মেডিটেশ্যন অডিঅ'টো লগাই আমি কৰিব পাৰো ন কৰিব পাৰি মেডিটেশ্যন ওম লগাইও কৰিব পাৰি আজিকালি ইউটিউবত ইমান পজিটিভ মেডিটেশ্যন আছে লগাই কৰিব পাৰি যদি মানে কৰিব মন যায় আৰু মই যিটো দিছো 12 পইণ্ট তোমালোকে নিজে যিটো 12 পইণ্ট হিলিং কৰিবলৈ মই যিটো অডিঅ' দিছো মোৰ গুৰুৱে পাৰ্মিশ্যন দিছে গুৰুৰ মই অডিঅ' কেইটা দিছো যিকেইটা সেইকেইটা লগাই কৰিবাচোন আৰু ভাল লাগে তেওঁ আৱাজটোৱে পজিটিভনেছ আনে হয় হয়
হয়তো লগাই কৰি আছো মেম নমস্কাৰ 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 মোক কনচেপ্টৰ কাৰণে ৰেমেডি দিম বুলি কৈছিলে দিয়াই নাই দি আছো কোনে কৈছা নমিতাই নমিতা সৰি একদম পাহৰি গৈছো এতিয়া মোক ক্লাছ শেষ হোৱাৰ পিছত আৰু এগৰাকীক দিব লাগে দি দিবা একো নাই কাঞ্চিবৰ কাৰণে মই কি দিওঁ কেইখনমান এনাৰ্জি চাৰ্কেল দিওঁ মেম মোৰ ভন্টিৰো দি থৈ দিছিলো হোৱাটছএপত দিছিলা ঠিক আছে মই চাই কেনে দি দিম মই দি দিম মই পাহৰি থকা বহুত পাহৰি থকা মানে কি মই এতিয়া যে কৈছো মোৰ এটা ফোন আহি আছে মই মোৰ 11টা 11:30লৈকে ফোন আহে মই তোমালোকৰ ক্লাছ শেষ কৰাৰ পাছতে ফোন ধৰি দিওঁ পাহৰি যাওঁ ডিম্পি মোৰ নামকেইটা লিখি লোৱা মনত পেলাই দিবা নমিতাহে ন নমিতা আৰু তোমাৰ ওচৰতো আছে ন ৰেমেডি কেইটা দি দিলে হ'ল মই দি দিম বাৰু তোমাক ডিম্পি খুজিলে হ'ল দি দিব একো নাই এফাৰ্মেশ্যন কেইটামান আছে ফটো কেইখনমান আছে সেইকেইখন উলিয়াই ললে হ'ল কনচিভৰ কাৰণে তুমি এইকেইদিন ৱাটাৰ চাৰ্জ কৰি ভণ্টিক দিব পাৰিবা নমিতা নিজে ৱাটাৰ চাৰ্জ কৰি পিনি যাক দিব লাগে খাব পাৰিবা কিন্তু মই মেম খ্ৰীষ্টান লৈছো মই দুডাল লৈছা ন এতিয়া কি কৰিবা তুমি জানানে খুব স্বাধিষ্ঠান চক্ৰত হিলিং দিয়া হয় হয় স্বাধিষ্ঠানত খুব হিলিং দিয়া মণিপুৰ চক্ৰত ৰুট চক্ৰত হিলিং দিয়া আৰু এফাৰ্মেশ্যন দিবা মই ডিভাইনৰ বেবী কনচিভ কৰিলো থেংক ইউ থেংক ইউ থেংক ইউ এনেকুৱা নহয় যে মোৰ বেবী হ'ব মই ডিভাইনৰ বেবী কনচিভ কৰিলো থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ আৰু ভিজুৱেলাইজ কৰিবা যে তুমি যেতিয়া কনচিভ কৰিবা কনচিভ কৰাৰ লগে লগে তোমাৰ হেৰিটো কি হ'ব কেনেকুৱা মানে তুমি কেনেকা উৎফুল্লিত হ'বা হাজবেণ্ডক গৈ ক'বা শাহুক গৈ ক'বা চবকে গৈ ক'বা যে মই কনচিভ কৰিলো মোৰ এয়া এনেকে ওলালে ৰিজাল্ট এইটো কল্পনা কৰি থাকিবা ভিজন বৰ্ড বনাবা তাৰপিছত তুমি হস্পিটেলত গ'লা চাবলে চেক কৰিলা ডক্টৰে ক'লে আল্ট্ৰাচাউণ্ড কৰিলে তোমাৰ বেবী হেল্থি আছে একদম তেওঁ উশাহ নিশাহ ধুনীয়াকে কৰি আছে চব কৰি আছে ডক্টৰক দেখালা অহা যোৱা কৰিলা তাৰপিছত বেবী ঘৰলে অনালৈকে তুমি ভিজন মানে কল্পনা কৰিবা পজিটিভটো মই এইখিনি কথাও মই ৰেমেডিতে কৈ দিওঁ এতিয়া যিহেতু ক্লাছত সুধিছা মোক সকলোৱে জানক কাৰণ চবেই দিব লাগিব তেনেকে কৰিবা মোৰ বহুত ভাল ভাল ৰিজাল্ট আহিছে মিৰাকল আহিছে মানে বহুতৰে কনচিভ হৈছে কল্পনা কৰিবা যে মই বেবীটো আনি ঘৰত তুমি কেনেকে আনিবা হস্পিটেলৰ পৰা কেনেকে আনিবা কি কৰিলে এইবিলাক কল্পনা কৰি থাকিবা যেতিয়া মানে কল্পনা কৰিম আৰু কি কৈছা হিলিং কৰি থাকোতে কল্পনা কৰিম কল্পনা কৰি থাকিবা হিলিং কৰি থাকোতে আগতে মই বহুত কিবা কিবি ভাবি মানে কল্পনা কৰি থাকো সেই বস্তুখিনি এতিয়া ফুলফিল হৈছে তেতিয়া নাজানিছিলো সেইটো ভিজন বৰ্ড বুলি সেইটো কল্পনা বুলি নাজানিছিলো কিন্তু এতিয়া সেই বস্তু নহয় এইটো দেখোন হৈ গৈছে এইটো হৈ গৈছে এনেকুৱা হৈ যায় সদায় পজিটিভ খিনি ভাবিব লাগে এতিয়া গ্ৰুপত সাপোজ আমি ইমান ধুনীয়া এটা গ্ৰুপ খুলি লৈছো ৰেকিৰ কাৰণে সেই গ্ৰুপটোত যদি আমি যদি কওঁ মেম মোৰ দেখোন এইটো আপুনি কৈছে হিলিং কৰি লৈ পিনি এইটো পাব মোৰ দেখোন পোৱা নাই এই বস্তুবিলাক মেছেজত এই হিলিং যিটো গ্ৰুপ বনাইছো তাত নিদিবা তাত এটা নিগেটিভ এফেক্ট পৰে নিজৰো এফেক্ট পৰে বেলেগৰো এফেক্ট পৰে সদায় পজিটিভনেছটো ক'বা সদায় পজিটিভ ক'বা মই এইটো পালো মই পাই গলো থেংক ইউ থেংক ইউ থেংক ইউ পাবাই পাবা এইখিনি হৈছে আজি মই এইটো কথা কৈ দিলো তোমালোকে কাৰোবাক কাইলৈ হিলিং কৰিবলৈ গলে মানে বা কোনোবা কনচিভ হোৱা নাইকিয়া তোমালোকৰ ওচৰলৈ আহিলে এই বস্তুখিনি ক'ব পাৰিবা মইতো হিলিং কৰো ৰবা হিলিঙো কৰো তুমিও এইটো কৰি থাকা বুজি পালা এইটো গোটেই ষ্টুডেণ্টকৰ কাৰণে এটা হৈ গ'ল কনচিভত কেনেকে কি ৰেমেডি দিব লাগে আৰু ৰেমেডি আছে মই এখন এনাৰ্জি চাৰ্কুল দিওঁ কিয় দিওঁ আমি জানি শুনি কোনেও ভুল নকৰে কিন্তু আমি মানুহ হয় আমাৰ ভুল হয়নে নহয় তো সেই চাৰ্কুলখন অকল যে কনচিভ কৰা মানুহে ইউজ কৰিব পাৰে সেইটো নহয় সেইখন আমি চবেই ইউজ কৰিব পাৰো এনাৰ্জি চাৰ্কুল ৰুমত লগাই থব লাগিব তোমাক দিয়া যাব তুমি এখন ৰুমত লগাই থবা ৰাতিপুৱা শুই উঠি তাত যিকেইটা ৱৰ্ড আছে এই 3টা আঙুলি দি এনাৰ্জি চাৰ্কুলখন ধৰিবা ধৰি কবা হে ইউনিভাৰ্ছ আই এম চৰি forgive me please thank you love you 21 বাৰ মান সেইটো মাতিবা মাতি কিহৰ কাৰণে কেতিয়াবা কনচিভ আমাৰ কাৰ্মিকৰ কাৰণেও নহয়
কাৰ্মিক দুখ থাকিলেও নহয়। মোৰ এজনী ক্লাইণ্ট আছিলে, এতিয়াও মোৰ লগত তাই ভাল কথা পাতি থাকে, ফোন কৰি থাকে, মেম মোৰ নহয় কেলে। তাই যেতিয়া কনচিভ মানে 3 মাহ হিলিং কৰিলো, তাই হোৱা নাই, বেলেগ বেলেগৰ হৈ গৈছে, তাইয়ে কাবাক কাবাক আনি দিছিল, লীনা মেমে হিলিং কৰে কনচিভ হৈ আহা বুলি, কিন্তু সিহঁতৰ হৈ গৈছে, তাই হোৱা নাই। তেতিয়া 13ত চালো। 13ত চাওঁতে মই তাইক সুধিলো যে তুমি তোমাৰ ওলাইছে, কোনোবা বুঢ়া মানুহক তুমি মানে বয়সস্থ মানুহক কিবা কেতিয়াবা কিবা কৈছিলা নেকি? তেতিয়া তাই মোক ক'লে যে মোৰ শহুৰক মই এতিয়াও নামাতো। মই শহুৰক এতিয়াও নামাতো, তেখেতৰ বয়স 90 years। মই ক'লো চোৱা 90 yearsৰ, তেওঁতো বহুত বয়স জীয়াই আছে 90 years, আৰু কিমান দিন থাকিব নাজানো, ময়ো কিমান দিন থাকিব নাজানো, তেওঁ 90 years হৈছে যদিও কিমান দিন থাকিব নাজানে, তুমি তেওঁক মাফ খোজা। তেওঁক গৈ লৈ তুমি চাহ একাপ দিয়া, চাহ একাপ দি কেনে কোৱা যে মোক মাফ কৰি দিয়ক, মোৰ কিবা ভুল হৈছে। আৰু যদি তুমি সন্মুখত গৈ মাফ খুজিব নোৱাৰা, তেতিয়াহ'লে তুমি সদায় ৰাতিপুৱা গধূলি তেওঁক মাফ খোজা। তেওঁ সেইটো কৰিবলৈ সক্ষম নহলে, তেওঁ নকৰিলে। আজিলৈকে তেওঁ কনচিভ হোৱা নাই এতিয়া, কিন্তু মোৰ লগত এতিয়াও ভাল, মোক এতিয়াও মেছেজ পঠায়। কাৰোবাৰ যদি মই ষ্টেটাছ দিওঁ যে মোৰ ওচৰলেতো কোনোবা কনচিভ হলে মেছেজ আহে, মই তেতিয়া ষ্টেটাছ লগাওঁ, তেতিয়া কয় মেম মোৰ নহলে। তেওঁ কাৰ্মিক আছে, সেইটো কাৰণে তেওঁ কনচিভ হোৱা নাই। তেওঁক মই বুজালো, তুমি তাই ফায়াৰ এনাৰ্জি বহুত বেছি, তুমি কমোৱা, খং কমোৱা আৰু শহুৰক মাফ কৰা। তাই নকৰিলে আজিলৈকে। সেইকাৰণে মই সেই এনাৰ্জি চাৰ্কলটো দিওঁ, এনাৰ্জি চাৰ্কলটো ইউজ কৰিবা, ইউনিভাৰ্চক চৰি কবা। অকল এইটো কাৰণে যে ইউনিভাৰ্চক কনচিভ হ'বৰ কাৰণে যে ইউনিভাৰ্চক চৰি কব লাগে নহয়। আমি মানুহ যেতিয়া আমি বহুত ভুল কৰো, ৰাতিপুৱা শুই উঠি এই 5টা নীতি কোৱাৰ পাছত এবাৰ এনেকে কৈ চাবাচোন, হে ইউনিভাৰ্চ আই এম চৰি, ফৰগিভ মি প্লিজ, থেংক ইউ, আই লাভ ইউ। গোটেই হেৰিটোৱে চেঞ্জ হৈ যাব তোমালোকৰ। কেইবাৰ ক'ব লাগিব? 5 বাৰ, 11 বাৰ, 21 বাৰ, 108 বাৰ, যেনেকে যিটো পাৰা। এনাৰ্জি চাৰ্কেলত লেফ্ট হেণ্ডৰ 3টা আঙুলি ন? ৰাইট হেণ্ড 3টা আঙুলি দি কেনে এনাৰ্জি চাৰ্কেলটো চাৰ্চ কৰা হয়। এনাৰ্জি চাৰ্কেল এনেকে দিয়া ৰাইট নে লেফ্ট? ৰাইট দি পিনে এনেকে ধৰি লৈ যে মোৰ যিখিনি আছে তাত মাতিব লাগে। কিছুমান এনাৰ্জি চাৰ্কেলত নাম্বাৰ থাকে, কিছুমান ৱৰ্ড থাকে, মাতিলে বা এনেকে দিলেও চাৰ্জ হৈ যায়। যেনেকে এনাৰ্জি চাৰ্কেলত এতিয়া নমিতাক এখন এনাৰ্জি চাৰ্কেল দিয়া যাব, সেইখন লেমিনেট কৰি ল'ব লাগিব। নমিতা মই তোমাক দিলো দেই, যে পাহৰি যাম মানে মই দিয়ে দিলো। লেমিনেট কৰি ল'ব লাগিব। কিহৰ কাৰণে লেমিনেট কৰি ল'ব লাগিব? যিখন তোমাৰ প্ৰেগনেঞ্চিৰ কাৰণে দিয়া আছে, তাত 3খন 4খন প্ৰেগনেঞ্চি বুলি দিয়া আছে, সেইখন লেমিনেট কৰি লৈ সেইখনত এনেকে পানী বটলটো সদায় ৰাতিপুৱা পানী বটল পানী চাৰ্জ হওঁতে 3 মিনিট লাগে, 3 মিনিট ৰাখি থৈ সেই পানীখিনি খাব পাৰা, বা দিনটো তাতে থৈ পানীখিনি খাই থাকিবা তুমি নমিতা। হয় হয়। আৰু ৰেকি হিলিংটো কৰিবাই, মই কৈছোৱে চব এনাৰ্জি লগ লাগি কেনে বহুত পজিটিভ হয়, আৰু সোনকালে ফুলফিল হ'ব তোমাৰ উইচ। আৰু আমি চবেই আমাৰ ইয়াত যিমান আছে গ্ৰুপত, চবেই নমিতাক আমি ব্লেছিং কৰিছো, তাই যেন সোনকালে ডিভাইন বেবী কনচিভ কৰিলে আৰু হেল্থি বেবী আমাক সকলোকে নমিতা ধন্যবাদ দিয়া আগতীয়াকৈ। Reiki bless you. Reiki bless you, Nomita. Reiki bless you. Angel bless you. Angel bless you. Reiki bless, angel bless. আৰু সোনকালে আমাক গুড নিউজ শুনাবা। এতিয়া এইটো হৈ গ'ল 12 পইণ্ট হিলিং। কনচিভৰ কাৰণেও মই কৈ দিয়া হ'ল। ৱাটাৰ চাৰ্জিং। হেল্ল' মেম। হয় কোৱা। হেল্ল' মেম। শুনিছো কোৱা। কবিতা। মেম হয় হয় মেম, নমস্কাৰ। নমস্কাৰ। মেম মই মানে পঞ্চনীতি ৰাতিপুৱা মতাৰ পিছত কিবা হাজবেণ্ডৰ লগত অকমান দুখ খাটা কেনেকুৱাবোৰ হৈ থাকিলে তেতিয়া মই ইউনিভাৰ্চক সদায় মানে চৰি বিচাৰি আছো। কিবা মোৰ প্ৰব্লেম হ'ব নি? একো নহয়, তুমি হাজবেণ্ড আৰু লগতে হাজবেণ্ডকো চৰি বিচাৰিবা। এতিয়া মই এটা কথা কম, তেতিয়া তুমি ক'ব পাৰা যে হাজবেণ্ডে দুখ কৰিছে, মই কেলে চৰি কম? নহয়, তুমি হাজবেণ্ডক চৰি কোৱা, অটমেটিক হাজবেণ্ডে আহি তোমাক চৰি ক'বহি চাবা যে অ' ডিয়াৰ হাজবেণ্ড আই এম চৰি। হা? আৰু এটা কথা সুধো, মোৰ ছোৱালীজনী তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি আছে। তাই ভাগৰ মেইনচ হলে মানে তলপেটটো অকমান বিষ এটা হৈ আছে, বহুত দিনৰ পৰা মই ঠিক কৰিব পৰা নাই। এতিয়াতো মই এইবোৰ শিকিছো, কেনেকে ভাল কৰিম? মই চাওঁ, মই আজি যদি মই এঞ্জেল নাম্বাৰ আছে দি দিম আৰু কিবা কৰি দিম। তুমি এতিয়াতো তাইতো ঘৰত নাথাকে? তেজপুৰত থাকে। এতিয়া তুমি ফাৰ্ষ্ট ডিগ্ৰীত একো কৰিব নোৱাৰিবা, হ'লেও এফাৰ্মেশ্যন দিবা তাই সম্পূৰ্ণ সুস্থ হৈ গ'ল, তাইৰ পেটৰ বিষ ভাল হৈ গ'ল,
এনেকে বুলি এফাৰ্মেশ্যন কেইটামান দি চাবাচোন কিন্তু পাছত যেতিয়া তুমি ছেকেণ্ড ডিগ্ৰীলৈ আহিবা তেতিয়া স্বাধিষ্ঠান চক্ৰত এক্সট্ৰা হিলিং কৰি পিনি তাই পেটৰ বিষ কমিব মেন্সৰ পেটৰ বিষ বহুতৰে কমি গৈছে পিচিঅডি পিচিঅএছ এইবিলাক বহুতৰে ভাল হৈছে থাইৰয়ড ভাল হৈছে 3 মান্থ হিলিং কৰিবা কন্টিনিউয়াছলি মেম পিচিঅচি কেনেকে ভাল হ'ব স্বাধিষ্ঠান চক্ৰত হিলিং কৰি আমি কৰিব পাৰিম নিজৰটো পাৰিবা এতিয়া ছেকেণ্ড ডিগ্ৰীতে বেলেগক কৰিব পাৰিবা এতিয়াও বেলেগক কৰিব পাৰিবা কিন্তু টাচ কৰি কেনে নিজৰ ছোৱালী যদি হৈছে টাচ কৰি লৈ পিনি হিলিং কৰাটো কোনো ডাঙৰ কথা নহয় কৰিলেই হ'ল হেল্ল' মেম মই সন্তোষী কৈ আছো মোৰ নিজে ভাল পাইছো মই আজি গ্ৰুপত কৈ আছো মোৰো এনেকা পিচিঅডিত প্ৰব্লেম আছিলে মোৰ 1 মাহতে মই ৰিজাল্ট ভাল পাল গলো মই এতিয়া একদম ভাল ডিমাপুৰত ট্ৰিটমেন্ট কৰি আছিলো মই 3 মাহত মানে মোক কৈছিলে মেডিচিন খাবলৈ ভাল নহলে মোক অপাৰেশ্যন কৰিব কৈছিলে মই হিলিং দি মই ভাল পালো এতিয়া আচ্ছা হিলিংৰ কিমান পাৱাৰ কিমান 3 মাহ হৈছে 3 মাহ হৈছে 3 মাহ হৈছে মই এতিয়া বহুত ভাল পালো হিলিং কৰো মই সদায় হিলিং কৰো আৰু ৰাতিপুৱা আৰু এই যে ৰাতিপুৱা শুই উঠি কৰো মই ৰাতিপুৱা শুই উঠি কৰা মই এতিয়া কলো না আই এম সৰি টু ৰাতিপুৱা শুই উঠি ক'ব দিলো বোলে মেমে ইমান গাল ক'বলৈ দিছে সময় পালে কৰিবা ৰাতিপুৱা শুই উঠি গ্ৰেটিটিউড আৰু ৰাতি যেতিয়া বিচনাত যাবা আজি দিনটো কাক গ্ৰেটিটিউড ক'ব লাগে ধৰা ৰিক্সাখনত উঠিলো ৰিক্সাৱালাটোক মই পাহৰি গলো থেংক ইউ ভাইয়া তুমি মোক ইমান ধুনীয়াকে ইয়াত মানে আনি দিলা চব্জি বেপাৰীটোক গ্ৰেটিটিউড এটলিষ্ট বিচনাত উঠোতে 5জন মানুহক 5টা কিবা ৰিজনৰ কাৰণে 5টা গ্ৰেটিটিউড কৰাচোন এভৰি ডে কিমান চেঞ্জিং আহিব কাম কৰা মানুহজনে পানী এগিলাচ আনি দিলে তাইক থেংক ইউ কোৱা মই যেতিয়া মোৰ ঘৰলৈ কাম কৰা মানুহ দুজনীয়ে মানে আহে মই আৰম্ভণিতে তাহাঁতক স্মাইলেদি মানে হেৰি কৰো যা আহিলা ভাল যোৱা তুমি কৰাবে হাঁহি মানে তেওঁলোকৰ ঘৰৰ যিখিনি নিগেটিভ আছে সেই গেটতে শেষ হৈ যাওক যেন মই দেৰি হলো তোমাৰ দেৰি হলে ন দিদি কিয় কিবা হৈছিলে ন যোৱা দিদি হাঁহি কৈ দিলো ন যাবলৈ আৰু তেওঁলোকে হয় মই তেওঁলোকক কাম কৰাৰ কাৰণে কিবা এটা দিওঁ মোৰ তেওঁলোকৰ কামৰ বাবদ হলেও তেওঁলোকেতো মোক পানী এগিলাচ ভাত মুখৰ আগত দিছেই ন মই গ্ৰেটিটিউড তাহাঁতৰ তেনেকে সৰুকে 5টা গ্ৰেটিটিউড ল'বা এভৰি ডে 5টা গ্ৰেটিটিউড ল'বা বিচনাত উঠাৰ লগে লগে 5টা গ্ৰেটিটিউড ৰিক্সাৱালাক থেংক ইউ ক'লা চব্জিৱালাক থেংক ইউ ক'লা কাম কৰা মানুহজনী থাকিলা হাজবেণ্ডে কিবা এটা দিলে থেংক ইউ ক'লা ল'ৰা ছোৱালীক গ্ৰেটিটিউড দিলা বোলে মোৰ ল'ৰাইহে মোক পানী গিলাচ আনি দিলে বা ল'ৰাইহে মোক এইটো যোৱাচোন তুমি এইটো মোক আনি দিয়াচোন তুমি বহি আছা টিভি চাই বাবা তুমি মোক এইটো আনি দিয়াচোন মই উঠিব পৰা নাই আনি দিলে থেংক ইউ দিলা বোলে মোৰ ল'ৰাইহে মোক আনি দিছে মই থেংক ইউ দিব লাগে নেকি লাগে থেংক ইউ দিব লাগে এই সৰু আমাৰ লাইফত এইবিলাক যদি আনি লওঁ গ্ৰেটিটিউড ফৰগিভনেছ এইবিলাক যদি আনি লওঁ এতিয়া কাৰোবাক যেনেকে এতিয়া মোক ক'লে তেওঁ মোৰ হাজবেণ্ডৰ লগত খুব ভাল লাগি থাকে হাজবেণ্ডক ৰাতিপুৱা শুই উঠিয়ে তুমি বহুত ভাল মানুহ মই তোমাক মাফ কৰি দিছো তুমি মোক মাফ কৰি দিয়া মনেদি কম হাজবেণ্ডৰ আগত গৈ কেনে যদি কয় তেওঁৰো এটিটিউড বাঢ়ি যাব বা তাই মাফ খুজিবলৈ আহিছে সেইকাৰণে মনেদি কবা যে থেংক ইউ মই তুমি বহুত ভাল মানুহ তোমাক মই মাফ কৰিছো তুমিও মোক মাফ কৰি দিয়া এই সৰু বিলাক কৰি চাবাচোন মোক নিজে নেক্সট ক্লাছৰ ৰিজাল্ট দিবা মেম প্ৰত্যেকবাৰেতো আগতে নেগেটিভিটি ৰিমুভ কৰি ৰেকি কল কৰি নেগেটিভিটি ৰিমুভ কৰি দেন হিলিং নিজক হিলিং কৰিবা যদি আনক দিয়া হয় যেনেকে কোনোবাই ছেকেণ্ড ডিগ্ৰী কৰিছে আনক যদি দিয়া হয় তাৰপিছত নিজক আকৌ নেগেটিভিটি ৰিমুভ কৰিব লাগিব যেতিয়া আমি বেলেগক হিলিং দিওঁ প্ৰটেকশ্যন থাকে ছেকেণ্ড ডিগ্ৰীত প্ৰটেকশ্যন কৰিবলৈ শিকাম নিজক প্ৰটেকশ্যন কৰি ৰেকি কাবাহন কৰিলা প্ৰটেকশ্যন দিলা বা নিজক হোৱাইট বলৰ মাজত সোমোৱাই ললা তাৰপিছত সেই মানুহজনৰ লগত কানেকশ্যন কৰিলা কানেকশ্যন কৰি হিলিং কৰাৰ আগতে আমি অৰাটো ক্লিন কৰি লওঁ নিগেটিভ আঁতৰাই লওঁ ঠিক তেনেকে এতিয়া ফাৰ্ষ্ট ডিগ্ৰীটো তোমালোকে অৰাটো ক্লিন কৰি ল'ব পাৰিবা অৰাটো ক্লিন কৰি ল'লা ফাৰ্ষ্টতে তুমি খুৱাই ল'লা অৰাটো ক্লিন কৰিলা ক্লিন কৰোঁতে ডিভাইনৰ ফালেও ফু কৰি দিব পাৰা নিমখৰ বাতি ৰাখিব পাৰা ডিভাইনৰ একুৰা জুইৰ ওচৰত আছে বুলি ভাবি এইটো অৰা ক্লিনৰ চেপ্টাৰ মই শিকাম অৰা ক্লিন কেনেকে কৰে তুমি যেতিয়া শিকিছিলা হয় কোৱাচোন কওকচোন লীলাঞ্জন বাইদেউ অৰা ক্লিন মেম নিজকো কৰিব লাগিব আৰু যাক কৰিম তেওঁকো কৰিব লাগিব নিজকো কৰিবলৈ কেনেকে মই শিকাম যাক কৰে তেনেকে তেওঁকো মই শিকাম ভাল লাগে নেগেটিভিটি কেনেকে নাইকিয়া কৰিম
সেয়াই চকুৰে দি কেনে চকুৰে 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 জাহ্নৱী তুমি বেলেগত শিকিছিলা ন এনেকুৱা প্ৰচেছিঙে শিকাইছে নে অকমান বেলেগ আৰু অকমান বেলেগ ন এনেকে অৰা ক্লিন কৰিবলৈ শিকাই হিলিং কৰাৰ আগত অৰা ক্লিনিং কৰাৰ পিছত বাইদেউ হয় বাইদেউ আৰু এটা কথা মই সুধো ফাৰ্ষ্টত যে আপুনি কৈছে উইস্কাৰটো এইটো মই ভাবি আছো তাৰমানে উইস্কাৰটো আমি মানে প্ৰিন্ট কৰি ওলাই ল'ম ন তাৰ পাছত আমাৰ উইচটো কি কাৰ্ডতে লিখিম সেই কাৰ্ডখনৰ ভিতৰত এটা বক্স থাকে কাৰ্ডখনৰ ভিতৰত এটা বক্স টাইপৰ থাকে তাৰ ভিতৰত লিখিবা আৰু উইচ আমি একটাহে লিখিব পাৰি নে দুটা তিনটা লিখিব পাৰি ফাৰ্ষ্টতে এটাই কৰা কৰাচোন কনফিডেন্স লেভেলটো বাঢ়ক একদিন লিখিলে হৈ যাব ন একদিন লিখি 21 দিন হিলিং আচ্ছা আচ্ছা একদিন লিখি 21 দিন হিলিং মানে বটলটো লৈ পেলাই কৰিব লাগিব বটলটো কি কৰিব জানেনে মোৰ ওচৰটো মোৰ আছিলে বাৰু মোৰ তাত আছে দেখাই দিয়া দেখাই দিয়া বটলটো উইস্কাৰখন ভৰাই সেলুট টেপ মাৰি দিবা সেলুট টেপ কেলে মাৰিব লাগে সেইটো দেখিছা এইটো বটল ক'ৰ পৰা আনিম হোমিও দোকানত পাই বা সৰু দৰবৰ বটল ঘৰত থাকিলে ধুই চাফা কৰি ল'বা শুকাই মাচিজ বক্সৰ ভিতৰটো পাৰি মাচিজ বক্সৰ ভিতৰটো পাৰি মাচিজ কেলে বটলটো কিয় ল'ব দিছো কাগজখনো লৈ ল'ব পাৰা কাগজখন যদি সুদাকে লৈ থাকে কাগজখন ফালি যাব 1 নম্বৰ কথা 2 নম্বৰ কথা ডাঙৰ বটল সৰু বটল ল'বলৈ ডাঙৰ বটল পাম হাতৰ মাজত লৈ পিনি কৰিম ন হিলিং ৰেকি শক্তি মোৰ হাতত আহক কৰি লৈ পিনি বটলটো এনেকে ইয়াত লৈ হিলিং কৰিম এনেকে হিলিং টিভি চাই আছে হিলিং কৰি থাকা কিন্তু মোবাইল চাই থাকোতে হিলিং কৰিব নোৱাৰিবা কাৰণ মোবাইলটো হাতেদি ধৰি থাকিব লাগিব নহয় টিভি চাই থাকোতে হিলিং কৰি থাকিব কিবা বহি আছে কাৰোবাৰ লগত বহি কথা পাতি আছে যদিও হাতত ৰেকি শক্তি আছে তেতিয়াও হিলিং কৰি থাকিব পাৰিবা বুজিছা আচ্ছা উইস্কাৰখন দি দিবা তুমি বটলটো ভাল জেগাত থৈ দিবা সেলুট টেপ মাৰি দিবা কেলে মাৰিব দিছো টেপ মাৰি দিবলৈ কিয় দিছো বটলটো দেখিলে বটলৰ ভিতৰত কাগজ এখন আছে ল'ৰা ছোৱালীয়ে বোলে কি আছে বুলি কৈ খুলি চাব পাৰে এটা উইচটো ফুস তাৰপিছত কোৱা মই মানে এইটো বনাই আছো এইটোত মই হেৰি কৰিব পাৰিম নে হাতৰ মাজত ল'ব পাৰি নাই এইটোত ল'ব পাৰিম নে মেম ল'ব পাৰিবা হাতৰ মাজত সোমাব নাই সোমাব অকমানি হয় সোমালে ল'ব পাৰা মই কৈছো না মেচ বক্সো ল'ব পাৰি অলৰেডি মই ইয়াত উইচ এটা লিখি পেলাই ভৰাই থৈছো পাৰা ঠিক আছে সব লজিক লগাব নালাগে এতিয়া এনেকুৱাও পাৰি উইস্কাৰখন বোলে বনাই লৈ পিনি বোলে তাত সেলুট লগাই কেনে টেপ লগাই লৈও কৰিব পাৰি কিন্তু বটলটোত ভৰাই লৈ ধুনীয়াকে কৰিলা বটলটো এটা ভাল জেগাত থৈ দিলা ডিম্পি আজি এইটো বটলটোৰ কথা কওঁতে মনত পৰিছে ডিম্পি হানি ৰেমেডি মনিকাক দিছিলা যে তাহাঁতৰ বোলে সেইদিনাখন বোলে বতাহ ধুমুহাতে খিৰিকী ভাঙি থাকিলে ভাঙোতে বোলে হানি ৰেমেডি বাহিৰত পৰিলে ঘৰৰ মালিকনে জাৰ মাৰি ক'ৰবাত পেলাই দিলে বোলে তোমালৈ আহিব এতিয়া ফোন সেনেকুৱা কথা এটা বনাই দিবা আকৌ তাৰপিছত এইবিলাক সৰু সৰু কথাবিলাক কৰি থাকিলে ক্লাছটো চিৰিয়াছ নহলে শুনি কৰি ভাল লাগে নহলে মই যদি একেবাৰে চিৰিয়াছ লৈ পিনে বোলে বোলে আমাক একদম টিচাৰ চিৰিয়াছ লৈ পঢ়ালে একো বুজি নাপালে এইটো নহয় আৰু চা মই গ্ৰুপত যিকেইটা ভিডিঅ' দি দিছো নহয় ভিডিঅ' বিলাক যিবিলাক দিয়া আছে ক্লাছত মই এইখিনি নুবুজালেও ভিডিঅ' খিনি ভালকে চালে তোমালোকে বুজি পাই যাবা বা অডিঅ'টো শুনিলে কৰিব পাৰিবা কিন্তু মই ক্লাছত এক্সট্ৰা কিবা কিবি বুজাই দিওঁ কৰাই দিওঁ ফাৰ্ষ্ট ডিগ্ৰী হওক ছেকেণ্ড ডিগ্ৰী হওক 3A হওক য'তে নহয় মই ক্লাছত এক্সট্ৰা কিবা কিবি মই কৰাই দিওঁৱেই তোমালোকক মেম আপোনাৰ কথাখিনি শুনিলে ভাল লাগে থেংক ইউ ছাৰ থেংক ইউ বহুত ভাল লাগে মানে হ'লেও ভাল লাগে মোৰ তোমালোকৰ লগত টাচ কৰিব পাৰিলে হয় দীপাংকৰে যদি দুদিনমান ফোন নকৰে মই বহুত দিন ফোন নকৰা যেন লাগে কিন্তু সি ফোন কৰি থাকে ইপচিতাটো বাৰু বহুত দিন কৰাই নাই ফোন হয়
মই ৰেগুলাৰ কৰো ৰেগুলাৰ কৰা হয় আৰু কোনো মানে ইমান গোটেইকেইটা মানে থাৰ্ড এ পালোগে ন কোনটো ডিগ্ৰীত মই নোলালো কিন্তু আজি ফাৰ্ষ্ট ডিগ্ৰী ওলাই আছো মই ধুনীয়াকে মানুহে নেদেখিলে আজি ভাত দেৰিকে বনাব নি তোমাৰ মই গুৱাহাটীত আছো গুৱাহাটীত আছে তিতাবৰত থাকিলে দিয়ে নহয় ৰাইজে এই তিতাবৰত থাকিলে সোনকালে শুৱে মই কিতাপত মই 9টা বজাত শুলোৱে আৰু কি কৰে সি ব্লেংকেটৰ তলৰ পৰা ক্লাছ কৰে কিবা এটা সুধিবলৈ হলে আস্তেকে মুখখন উলিয়াই গোটেইকেইটা ডিগ্ৰীত মানুহে নেদেখিলে মানে ক্লাছ শেষ হৈ গ'ল আৰু তেনেকে দীপাংকৰ আমাৰ ক্লাছত দীপাংকৰ কিমান পজিটিভ আমি দীপাংকৰৰ পৰা মানে হেৰি হ'ব লাগে কিহৰ কাৰণে দীপাংকৰ এজন কেঞ্চাৰ পেচেণ্ট আছিলে কিন্তু দীপাংকৰ সব নিজৰ বডি হিলিং কৰি তোমাৰ কি এক্সেস বাৰ্স এতিয়া শিকাই আছা ন তুমি হয় ফেচিলিটেটৰ হয় মই এক্সেস বাৰ্সৰ কিমান পজিটিভ হয় তোমালোকে চোৱা তাকে মানে অসম্ভৱ বস্তু সম্ভৱ হৈ যায় ন হৈ যায় অসম্ভৱ বস্তু হিলিঙৰ পৰা সম্ভৱ হৈ যায় মোৰতো ইনজেকচন লোৱাই নাই তাই হাৰ্টৰ প্ৰব্লেম আছিল তাই মান্থলি এটা ইনজেকচন ল'ব লাগে 22 আছিল নেকি 22 তাৰিখে লওঁ বুলি কৈছিলে তাই বহুত বিষাই ডিম্পীয়ে এতিয়া সেইটো ইনজেকচন লোৱা নাই তেনেকুৱা কথা মই ভাবো একদম অতি সোনকালে কল্যাণ ছাৰৰো মোক পজিটিভ ৰিজাল্ট দিয়ক নমিতাই পজিটিভ ৰিজাল্ট দিয়ক কৰি আছো মেম কৰি থাকক ছাৰ কৰি থাকক মই বহুত ভাল পাওঁ মোৰ যদি মানে পজিটিভ ৰিজাল্ট আহে মই ৱাটাৰ চাৰ্জিংটো শিকাই দিও নেকি ভিডিঅ'টো দিয়াই আছে ৱাটাৰ চাৰ্জিঙৰ ভিডিঅ' দি দিছা ন দি থোৱা আছে ভিডিঅ' আছে তথাপিতো মই হিলিং কৰিছিলো তেনেকে কৰিছা আৰু পজিটিভ হৈ যায় সেইটো পানীটো বহুত পজিটিভ হয় নিজে সদায় এভৰিডে পানী চাৰ্জ কৰি খাবা এভৰিডে আৰু পানীয়ে নিজৰ আমাৰ যিটো আমি যি মনেদি থট কৰি পানীটো খাওঁ আমি যদি বেয়া ভাবি পানীটো খাওঁ আমাৰ বেয়া হ'ব ভাল ভাবি পানীটো খালে ভালেই হ'ব হিলিং নজনা মানুহসকলেও সদায় আজিকালি চবেই জানে পানীত ভাল এফাৰ্মেশ্যন গুড এফাৰ্মেশ্যন দি ৱাটাৰ খায় আৰু কেতিয়াও মানুহক নকবা মই দেখিছো ৰেকি কিছুমান গ্ৰেণ্ড মাষ্টাৰ বা ৰেকি হিলাৰে কয় পানীটো জাৰি দিম বহুত বেয়া শুনি জাৰি দিম নকবা ৱাটাৰ চাৰ্জিং কবা জাৰি দিম বুলি ক'লে মানে কি হ'ব যাদু মন্ত্ৰ কৰা হ'ব এই যাদু মন্ত্ৰ কৰে আৰু এটা কথা পানী যেতিয়া কোনোবা হয় যাদু মন্ত্ৰ কৰা হ'ব পানী কোনোবাই চাৰ্জ কৰি দিলে চাৰ্জ কৰিব এতিয়া তোমালোকে পানী বটলটো কোনোবাই চাৰ্জ কৰিবলৈ আনি দিব পাৰে যে ক'ব পাৰে যে কোনোবা আহিলে ক্লাইণ্ট আহি ক'লেহি যে মোৰ গা বেয়া হৈছে এনেকুৱা পানী এগিলাছ চাৰ্জ কৰি দিয়ক নিজৰ ঘৰৰ পানী কেতিয়াও নিদিবা তাৰ লজিকটো হৈছে কি তুমি তেওঁলোককে পানীটো আনিব দিবা তেওঁলোকৰ মুখৰ আগতে চাৰ্জ কৰি দিবা কাৰণটো কিয় হৈছে যে তেওঁলোকে যদি সেই পানীখিনি খাই কেতিয়াবা নিগেটিভ হলে মানে পানীখিনি খোৱাৰ পাছত কিবা এটা সাইড এফেক্ট হ'ব পাৰে প্ৰব্লেম এটা দেখা দিব পাৰে তেতিয়া তেওঁলোকে ব্লেমটো দিব কি তাহাঁতৰ ঘৰৰ পৰা পানীত কিবা মিলাই দিছিলে বুজি পাইছা সেইকাৰণে ৱাটাৰ চাৰ্জিং কৰিবলৈ হলে এনেটোতো এতিয়া ডিষ্টেন্সত যেতিয়া ৱাটাৰ চাৰ্জিং কৰিম তেওঁলোকৰ পানীয়ে চাৰ্জ কৰি দিম কিন্তু কেতিয়াবা কিছুমান আহি যায় ন এতিয়া মোৰ ঘৰলৈ ক্লাইণ্ট আহে বাইদেউ মোৰ গা বেয়া মই কেতিয়াও ৱাটাৰ চাৰ্জ কৰি নিদিওঁতো মোৰ ঘৰৰ পৰা পানী বটলটো দিম তেওঁলোকে খাই লৈ তেওঁলোকে কিবা এটা প্ৰব্লেম হলে ব্লেম আহি যাব নিজৰ ওপৰত সেইকাৰণে কেতিয়াও ৱাটাৰ চাৰ্জ কৰি দিলে নিজৰ ঘৰৰ পৰা নিদিবা আনিবলৈ দিবা এইবিলাক সৰু সৰু কথা বাইদেউ আমি বিসলাৰী হয় কোৱাচোন আমি বিসলাৰী বটলো চাৰ্জ কৰিব পাৰো ন বিসলাৰী মোক তেনেকে আনি দিয়ে বিসলাৰী আনি দিয়ে সবে খাব আৰু তুমি যদি 20 লিটাৰৰ মানে ঘৰৰ সবে খাব পাৰে সবে খাব পাৰে সেইটো ৱাটাৰটো কি হ'ব এইটো দিব্য পানী হ'ব এতিয়া ৱাটাৰ বটলৰ সদায় চাৰ্জ কৰোতে সাফৰ খুলি ল'বা খুলি লৈ তোমালোকেতো এতিয়া চিম্বল এটাই জানা 3টা আঙুলি দি কৰিবা বা এটা চকৰে এই পানীখিনিৰ নিগেটিভ যিমান আছিল সকলো নিগেটিভ আঁতৰি গ'ল আকৌ চকৰে এই পানীখিনি পজিটিভ হৈ গ'ল বটলটো গোটেইটোতে চকৰে তোমালোকে ড্ৰ কৰিম বুলি ক'লে ড্ৰ কৰি ল'ব পাৰিবা কৰি লৈ এই পানীখিনি দিব্য পানী হৈ গ'ল এই পানীখিনি খাই লৈ মই পজিটিভ হৈ গ'লো এনাৰ্জেটিক হৈ গ'লো হেল্থি হৈ গ'লো এই পানীখিনি খোৱাৰ পাছত মই যাক যি কওঁ মোৰ কথাত কনভিন্স হয় মই য'ত যাওঁ মোৰ লগত কথা পাতি চবেই ভাল পায়
মই যি কওঁ চবে তাকে শুনে, মোৰ অৰাটো ষ্ট্ৰং হৈ গ'ল, মোৰ অৰা হেল্থি হৈ গ'ল, যি কোৱা, মই জব পাই গলো, মোৰ মানি ফ্ল' বাঢ়িলে, মোৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন ভাল হৈ গ'ল, মোৰ ছোৱালীজনী ঠাণ্ডা হৈ গ'ল। মই স্কুললৈ যাওঁতে মোৰ ছোৱালীজনীক বটলটো মই পানী ভৰাবলৈতো মই মাক কয় ময়ে যাম ন পানীটো ভৰাই দিম, পানীবোৰ ভৰাবলৈ যাওঁতে মই এফাৰ্মেশ্যন দি যাওঁ যে পানীখিনি খাই তাই হেল্থি হৈ গ'ল, তাইক স্কুলত চবেই মৰম কৰে, তাইক স্কুলত মিছে ভাল পায়, তাই যিটো মানে পঢ়িব গৈছে ভালকে বুজি পাইছে, এনেকুৱা এফাৰ্মেশ্যন দি মই পানী বটলটো কাপোৰ মাৰি পঠিয়াই দিম। পানীখিনি যেতিয়া প্ৰথমতে নিগেটিভটো আঁতৰোৱা আগত চব আঁতৰোৱাৰ আগত পানীটো এটা চিপ খাই ল'বা, এনেকে তাৰ টেষ্টটো চাবা, এই পানীটো টেষ্টটো কেনেকুৱা, তাৰপিছত চাৰ্জ কৰাৰ পাছত টেষ্টটো চাবা। পানী কোন আছিলে, মই তেখেতৰ নামটো পাহৰি গৈছো, তেখেতে এগিলাচ পানীত সদায় বেড এফাৰ্মেশ্যন দি মানে চাইছিলে ট্ৰাই কৰি, পানীখিনি লেতেৰা হৈ গৈছিলে, বেয়া কোলা হৈ গৈছিলে পানীখিনি। সেইকাৰণে পানীত সদায় ভাল এফাৰ্মেশ্যন, গুড এফাৰ্মেশ্যন দি লৈ খাবা। ৱাটাৰ চাৰ্জিঙৰ ওপৰত কিবা আছে? নেক্সট মই অৰা আৰু 7 চক্ৰ শিকাম। আজি বহুত বেলেগ বেলেগ ধৰণৰ শিকোৱা হৈ গ'ল। নেক্সটটো মই তোমালোকক অৰা আৰু 7 চক্ৰ শিকাম। 7 চক্ৰটো মই এতিয়া কৈ দিছো, আমাৰ 7টা চক্ৰ থাকে, চবেই জানে কিজানি 7টা চক্ৰ। পুৰবী তোমালোকে জানানে? শিল্পিকা, পুৰবী, অনুজ্ঞা, কিং তোমালোকে জানানে 7টা চক্ৰ? চবেই 7টা চক্ৰ জানে। 7টা চক্ৰ মূল আধাৰ, মূলাধাৰ, যিটো নেকি আমাৰ কঙনৰ যিটো ভৰি অংশত আমি এনেকে হিলিং দিব লাগিব, সেইটো এনেকে সেইটো মূলাধাৰ চক্ৰ। মূল মানে কি, আমাৰ যিটো ঘৰৰ মেইন পোষ্ট হয়, ঘৰ এখন ধৰি থাকে ন, এটা পোষ্টে মেইন, তেওঁ মূলাধাৰে ধৰি আছে। তাৰপিছত আমাৰ স্বাধিষ্ঠান চক্ৰ, মূলাধাৰ টকা পইচা, কেতিয়াবা আমি ইনচিকিউৰ ফিল কৰা, কেনেকে গম পাবা প্ৰব্লেম মূলাধাৰ চক্ৰটো যে ইনবেলেঞ্চ হৈ আছে? টকা পইচাৰ প্ৰব্লেম হ'ব পাৰে, বিজনেছ ডাউন হ'ব পাৰে, ইনচিকিউৰ ফিল কৰিব পাৰা, লোৱাৰ পাৰ্টৰ যিখিনি প্ৰব্লেম দেখা দিয়ে সেনেকুৱা প্ৰব্লেম দেখা দিব পাৰা। তাৰপিছত স্বাধিষ্ঠান চক্ৰ, স্বাধিষ্ঠান চক্ৰটো যদি ইনবেলেঞ্চ হয় কি হ'ব? ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হ'ব, আমাৰ হৰমন ইনবেলেঞ্চ হ'ব, মাইকী মানুহৰ কনচিভ কৰিবলৈ প্ৰব্লেম হ'ব, পিৰিয়ডছ হ'লে পেটৰ বিষ হ'ব পাৰে, PCOD, PCOS, এইবিলাক স্বাধিষ্ঠান চক্ৰ। তাৰপিছত মণিপুৰ চক্ৰ, মণিপুৰ চক্ৰটো আমাৰ চাৰ্জিং চক্ৰ বুলিও কোৱা হয়, চলাৰ প্লেক্স মণিপুৰ চক্ৰত। ইয়াত তোমাৰ গল্ড ব্লাডাৰ, লিভাৰ, তাৰপিছত এপেণ্ডিক্স, এনেকুৱা ধৰণৰ প্ৰব্লেম বিলাক, গোটেই প্ৰব্লেম বিলাক অডিঅ'ত কোৱা আছে, শুনি ল'বা। গোটেই এই গেষ্ট্ৰিকৰ প্ৰব্লেম, আমি যেতিয়া ৰেকি হিলিং কৰিবলৈ আহিম, ফাৰ্ষ্টতে আমাৰ হিল হয় গেষ্ট্ৰিকৰ প্ৰব্লেম, ডিপ্ৰেছন, টেনচন, ৰিলেশ্যনৰো ইয়াতো মণিপুৰ চক্ৰত হিলিং হয়। কাৰণ চোৱা, যেতিয়া আমি ডিপ্ৰেছন থাকিম তেতিয়া গেছৰ প্ৰব্লেম বেছি হয়, চাবা। যেতিয়া ডিপ্ৰেছনত মানুহ যায় তেতিয়া গেছৰ প্ৰব্লেম বেছি হয়। মণিপুৰ চক্ৰত হিলিং দিলা। হাৰ্ট চক্ৰত হাৰ্টৰ প্ৰব্লেম, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম, কমিউনিকেশ্যনৰ প্ৰব্লেম, প্ৰেছাৰ, হাই প্ৰেছাৰ, আৰু মণিপুৰ চক্ৰত হিলিং দিলে চুগাৰ, ডায়েবেটিছ প্ৰব্লেম দূৰ হয়। ইয়াত তোমাৰ আজি মই ইয়াত চিঞৰি 1 ঘন্টা মই লেকচাৰ মাৰিলো, পুৰা 1 ঘন্টাই কণ্টিনিউ মই কথা কৈ আছো। মোৰ অকণো ফিল হোৱা নাই যে মই 1 ঘন্টা, মই যেতিয়া প্ৰথম এইটোত আহিছিলো লাইনত, মোৰ মাতটো ভাঙি ভাঙি যায়, ক্লাছ কৰা নহয়, ফোনত কথা পাতিলেও মাতটো মোৰ ভাঙি ভাঙি। এতিয়া মোৰ ইয়াত এইটো হিল হৈ গ'ল, কমিউনিকেশ্যন স্কিলটো মোৰ ভাল হ'ল। থাইৰয়ডৰ প্ৰব্লেম, টনচিলৰ প্ৰব্লেম, এইবিলাক প্ৰব্লেম ইয়াত হিলিং কৰিলে নাইকিয়া হয়। এইটো কোৱা হয় থ্ৰট চক্ৰ, হাৰ্ট চক্ৰ, থ্ৰট চক্ৰ। এইটো হৈছে ব্ৰু চক্ৰ বুলিও কয়, থাৰ্ড আই চক্ৰ বুলিও কোৱা হয়। থাৰ্ড আই চক্ৰত কি হয়, আমাৰ ইনটিউচন পাৱাৰটো বাঢ়ে। যেনেকে মই এদিন কৈছিলো ন, মই এই পাম, এইটো ষ্টন মোৰ লগত থাকে, যিটো মই ইয়াত দিওঁ কেতিয়াবা 5 মিনিট। মই আজি টেলিপেথি, ধৰা মই ভাবিলো কল্যাণ ছাৰলৈ মোৰ পটককে মই ভাব এটাই, কল্যাণ ছাৰে লগে লগে মোলৈ ফোন কৰিলে, সেইটো টেলিপেথি ইনটিউচন পাৱাৰটো বাঢ়ে। কেতিয়াবা এনেকুৱা হয়নে, তোমাৰ কথা ভাবিছিলে তুমি ফোন কৰিলা, এনেকুৱা কেতিয়াবা হয়নে? সেই বস্তুটো মিলি যায়। মোৰ আজি ৰাতিপুৱা আছিলে, মোৰ আজি ৰাতিপুৱা এগৰাকী মানুহে মোক খুব মনত পৰিছে। মই ৰাতিপুৱা মনত পৰিছে মানে কি, তেখেতৰ তাতে ফাৰ্ষ্ট ডিগ্ৰী আমি প্ৰথম মই যেতিয়া অফলাইন ক্লাছ কৰিবলৈ গৈছিলো, উজান বজাৰ তেওঁৰ ঘৰ,
তেওঁলোকৰ ঘৰতে মই মোক দিছিলে যে মোৰ তাতে তুমি কৰিব পাৰিবা লীনা কৰাহি মোৰ তেওঁলোকৰ লগত মই বহুত দিন কথা পতা নাই জানো তেওঁ ভালে আছে ময়ো ভালে আছে কোনো কিবা নাই কমিউনিকেশ্যনটো নাইকিয়া মোক কিন্তু ইমান ৰাতিপুৱা মনত পৰিছে মই তেতিয়া ফোন কৰিলো লীনা তুমি বাইদেউগৰাকী মানে বহুত মৰম লগা লীনা তুমি মই তোমাক আজি সপোনত দেখিছিলো নহয় তুমি ইমান দিনত কিজানি এবছৰমান কথা পতা নাইকিয়া তো এইটোকে কয় টেলিপেথি তেওঁ মোক সপোনত দেখিলে তেওঁৰ লগত তেওঁ মানে মোৰ মনত পৰিলে ৰাতিপুৱাই মই ফোন কৰিলো এনেকুৱাটো বাঢ়ে আৰু এইটো হৈছে ভগৱানৰ লগত কানেকশ্যন এইটোতো মেইন নহয় ক্ৰাউন চক্ৰ ভগৱানৰ লগত কানেকশ্যন আমাৰ চব মানে খং ৰাগ ডিপ্ৰেশ্যন চব সকলোখিনিৰ কাৰণে ইয়াত হিলিং হৈ থাকে জন্মতে ল'ৰা ছোৱালী ঢিপ 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 কৰি থাকে ন চুবলৈ নিদিয়ে এইটোৱে মেইন আমাৰ ক্ৰাউন চক্ৰ ইয়াত হিলিং কৰিলে এইখিনি পোৱা যায় আমাৰ ডিপ্ৰেশ্যন টেনশ্যন খং ৰাগ সকলোখিনি নাইকিয়া হয় আৰু ডাইৰেক্ট আমাৰ ৰেকি শক্তি ইয়াত আহি আমাৰ হাতলৈ আহে এইকেইটা সাতটা চক্ৰ হিলিং কৰা আমি ফাৰ্ষ্ট ডিগ্ৰীত আমি নৰ্মেল চকুৰেদি লৈ আমি ফাৰ্ষ্ট ডিগ্ৰীত হিলিং কৰিম ছেকেণ্ড ডিগ্ৰীত তোমালোকে কালাৰেদি কেনেকে হিলিং কৰিব পাৰা কি ফ্ৰুটছ খালে মানে আমাৰ 7 চক্ৰটো হিলিং হয় সেইখিনি শিকোৱা যাব আৰু এই 7 চক্ৰত তোমালোকেতো এনেকে হাতত আবাহন কৰিলা ৰেকি শক্তি আবাহন কৰি দি গলা নাম্বাৰ 1 দিলা এফাৰ্মেশ্যন দিলেও দিলা নিদিলেও নাই বহুত শক্তি আছে ইউনিভাৰ্চৰ ৰেকি ওচৰত এফাৰ্মেশ্যন নিদিলেও কামত দিব কিন্তু এফাৰ্মেশ্যন কিয় দিবলৈ দিওঁ আমাৰ মনটো ইধাৰ মানে য'তে ত'তে ভাবি মন গৈ ক'ৰবাত পাবগৈ ইয়াতে আছো গৈ কেনে লণ্ডন পাবগৈও পাৰো মন সেইকাৰণে হিলিং কৰোঁতে আমি এফাৰ্মেশ্যন দি যাব মোৰ কমিউনিকেশ্যন স্কিল বাঢ়িলে মোৰ থাইৰয়ডৰ প্ৰব্লেম সম্পূৰ্ণ সুস্থ হৈ গ'ল টনচিলৰ প্ৰব্লেম আৰু সদায় হিলিং কৰোঁতে আমি চকু বন্ধ কৰি হিলিং কৰিবা চকু খুলি কেতিয়াও হিলিং নকৰিবা এনে ক'ৰবাত গাড়ীত গৈ আছে চকু খুলি হিলিং কৰাটো বেলেগ কথা ঘৰত যেতিয়া 12 পইণ্ট হিলিং কৰিবা মৰ্ণিং টাইমত তেতিয়াহ'লে চকু বন্ধ কৰি ল'বা চকু বন্ধ কৰি লৈ পিনি হিলিং কৰি গৈ থাকিবা এনেকে গৈ থাকিবা হিলিং কৰি 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 আৰু 7 চক্ৰ কেনেকে এনেকে আৰু বোলে আজি বোলে মোৰ সময় নাই 7 চক্ৰ হিলিং কৰিবলৈ তেতিয়া কি কৰিবা হাত দুখন বোলে 6 মিনিটত কেনেকে কৰিম হাত দুখন মোহাৰি ল'লা ইয়াত দিলা ৰুট চক্ৰত হাতখন ক্ৰাউন চক্ৰত হাত থাৰ্ড আই চক্ৰত হাত স্বাধিষ্ঠান চক্ৰত হাত থ্ৰট চক্ৰত হাত মণিপুৰ চক্ৰত হাত লাষ্টত হাৰ্ট চক্ৰত হাত এনেকৈও 7 চক্ৰ আমি হিলিং কৰিব পাৰোঁ আৰু 7 চক্ৰ হিলিং কৰি হৈ থাকিলে একো প্ৰব্লেমেই নহয় মেম কথা এটা সুধো কঁকালৰ বিষ হলে ক'ত হেৰি কৰিব বেক ৰুট চক্ৰ যিটো আমাৰ ৰাজহাড় শেষ হয় তাত কৰিব আৰু য'ত হেৰি আছে তাত অলপ বেছি সময় দিব য'ত বিষ আছে হাত দুখন মোহাৰি মই কৈছিলো মোৰ টেনিছ এলব মই যেতিয়া মই ছাৰক গুৰুজীক কৈছো মোৰ টেনিছ এলব ভাল হৈ গৈছে বুলি আচৰিত হৈছে টেনিছ এলব অপাৰেশ্যন নকৰিলে ভাল নহয় মোৰ টেনিছ এলব হৈছিলে মই তেতিয়া মই গম নাপাই এইটো টেনিছ এলব বুলি যেতিয়া মই দেখালো ডক্টৰক কৈছে এইটো টেনিছ এলব ইয়াত বেজি লৈছিলো হয় বাইদেউ কওকচোন কোনে কৈছে গীতা বাইদেউ কওক গীতা কোৱা বাইদেউ হেৰি মই মানে অসুখ এটাত ভুগি আছো তাকে অসুখটো মানে কি আজি অলপ দিনৰ পৰা মোৰ মূৰৰ পিছফালে অলপ গুটি গুটি মানে ঠিক এলাৰ্জিও নহয় কিবা ঘামচিটো অকমান হেৰি ডাঙৰ তাৰপিছত আকৌ এনেকে পিৰিকিলে মানে বিষায় চুলে বিষায় বৰ বিষায় খজুৱতিও হয় তাকে সেইটো এনেতো মই হিলিংটো কৰোৱে বাৰু খালি প্ৰপাৰলি মানে কোনটো চক্ৰত দিব লাগে মণিপুৰ চক্ৰত দিব ৰুট চক্ৰটো দিব হয় খজুতি আৰু খং এনেকুৱা কাৰণে মণিপুৰ চক্ৰত আপুনি হিলিং দিব পাৰে আৰু হোল বডিটো হিলিং কৰিব আৰু যোনটো জেগাত হৈছে সেইটো জেগাত বেছিকে দিব এলাৰ্জিৰ কাৰণে আৰু কিবা ডাউট আছে কোৱা 7 চক্ৰটো অলমষ্ট হৈ গৈছে আৰু ভালকে ইয়াৰ পাছত কম এতিয়া কিবা ডাউট আছে যদি সুধিব পাৰা তোমালোকে তাৰপিছত ক্লাছ 9টা পৰা 10টা কাইলে ইয়াত কোনোবা 3A আছে যদি কালি মই 3A ক্লাছ কৰিম হয় 3A খিনি সকলে জইন কৰিব ফাৰ্ষ্ট ডিগ্ৰী সকলে নালাগে
আৰু কেতিয়াবা এই ক্লাছটো কমন ক্লাছ হ'ব, চবেই জইন কৰিব পাৰে, কিন্তু 3A খিনি আহিব কাইলৈ, অহাকালি 9টা বজাত। এতিয়া কাৰো ডাউট নাই মানে চবে বহুত বুজি পাইছে নাইবা কোনেও একো বুজি পোৱা নাই, ডাউট আছে নে নাই শুনিব পাৰা। জিমি বাইদেউ, আপুনি কি কৰিব, ৱাটাৰ চাৰ্জ কৰি আপোনাৰ ঘৰত ছটিয়াব, আৰু যেতিয়া ধূপডাল জ্বলাব, ৰাতিপুৱা সময়ত ধূপ জ্বলাওতে ধূপডালত চকুৰে দি কেনে প্ৰত্যেকটো কোণত ধূপডাল জ্বলাই দিব। আপুনি মোক আজি ৰাতিপুৱা যিটো কথা ক'লে মই সেইটো কাৰণে কৈছো, সেনেকে ধূপ জ্বলাব। আৰু গধূলি টাইমত পাৰিলে ধূনা দিওঁতে অলপ কৰ্পূ, লং, ইলাচি, দালচেনি আৰু লগত সৰিয়হ কেইটামান দি কেনে সৰিয়হ দিব, যোনটো জেগাত ধৰক আপুনি ধূনা দিওঁতে সৰিয়হটো আৱাজ কৰিব, তেতিয়া গম পাব তাত নিগেটিভ বেছিকে আছে। আৰু এই কামটো কৰোঁতে ল'ৰা ছোৱালীকেইটাক কৈ ল'ব যে মই ৰেকি কৰো, মই এই কামটো কৰিছো, চাবা দেই আমাৰ ঘৰত একো নিগেটিভিটি নাহে, আৰু তেতিয়া তাহাঁতৰ মনটো পজিটিভ হ'ব। এইটো কৰি চাব, ঘৰৰ নিগেটিভ নাইকিয়া হ'ব। আৰু কিবা ডাউট? হয় বাইদেউ এটা কথা কওঁ, মই যে আপোনাক কৈছিলো ন যে ডিউটি জেগাতে মোৰ অলপমান প্ৰব্লেম হৈ থাকে, ডিউটি জেগাতে অলপমান প্ৰব্লেম হৈ আছে বুলি কৈছিলো। তাৰপিছত আপুনি যে কিবা এটা বস্তু লৈ পেলাই বেগত থব দিছে, এইটো সঁচাকে প্ৰমাণ পাইছো মই, একদম পুৰা মুখ বন্ধ, মই এতিয়া শান্তিকে কাম কৰিব পাৰো। থেংক ইউ। আৰু নকয় এতিয়া মোৰ কাৰণে, একো নকয় ন? বঢ়িয়া। যেতিয়া মন যায় মই যাওঁ, গলে যাওঁ, নগলে নাই আৰু। চবৰে এনেকে ৰিজাল্ট দিবা। বেগতে থৈ দিছো। বেগতে থৈ দিছা? চবে এনেকে ৰিজাল্ট দিব, কাইলৈ পৰহিলে কিংকিঙে দিব, জাহ্নৱীয়ে দিব, বাকীটো চবে দিছে, শিল্পিকাইটো দিলেই। আৰু ভাল ভাল ৰিজাল্ট চবে মোক দিবা, তেতিয়া মোৰ ভাল লাগিব, মই শিকাইছো, কামত আহিছে। আমিও দিম ভাল ভাল ৰিজাল্ট। ভাল ৰিজাল্টটো তুমি সদায় দি থাকা, দীপাংকৰটো সদায় দি থাকে। মোৰতো কবই নালাগে, মোৰ মানে ল'ৰাই যে কৈছিলো যে স্কুল যাওঁতে প্ৰথমতে, তাৰ ডিম্পী ল'ৰাই লাষ্টত গৈ পিনি ডিম্পীয়ে এঞ্জেলৰ লাভ চিম্বলটো আঁকি দি পঠাইছে স্কুললৈ, আৰু তাৰ ফলত সি নিজেও বোলে ড্ৰ কৰি লৈছে। তাৰপিছত আৰু হেৰি কৰিছে, টুগেডাৰ ডিভাইন লাভটো শিকাই দিলো। টুগেডাৰ ডিভাইন লাভ বোলে মাতি গৈছে। মনত গাই আছে আৰু টুগেডাৰ ডিভাইন লাভ। তাৰপিছত কৈছে আৰু মোক আজি মেমে গালি পোৱা নাই মা, তাৰপিছৰ পৰা স্কুল যাবলৈ ভাল পাইছে আৰু এতিয়া। সি সৰু যদিও মানে কি হয়, মই ডিম্পীৰ লগত কিছুমান কথা পাতি থাকো ন, সি শুনি থাকে, বা ডিম্পীয়েও কিবা কৰি থাকে শুনি থাকে, সি গোটেইখিনি লৈ লৈছে। তাক খালি এতিয়া শক্তিপাত দিয়াহে কথা, আৰু বাকী চব শিকি ললে। মাককো হিলিং কৰে বোলে সি। মোকো হিলিং কৰে সি, আহিলে মোকো হিলিং কৰি থাকে। সি চব জানে। সি মোক এবাৰ কুকুৰৰ পৰা প্ৰটেকশ্যন দিছে, চকৰে মাতি, তাৰপিছত এঞ্জেলক মাতি মোক একদম পুৰা কুকুৰৰ পৰা প্ৰটেকশ্যন দিছে, কৈছে আমি পুৰা প্ৰটেক্ট হৈ গলো, এনেকে কৰি ঘৰলৈকে আহিলো, কুকুৰ নেদেখিলো এটাও, মোৰ বহুত ভয় লাগি আছিলে। তেনেকুৱা কথা নাই, বহুত ভাল হব সি, বহুত ভাল হব। মানে কি শিকিছে মাকৰ পৰা, গোটেইখিনি মোবাইল চোৱা এৰুৱাই দিলে ডিম্পীয়ে। সঁচাকে সেইটো কিন্তু আচৰিত ন, মানে আজিকালি নাচায়, মোবাইল একদমেই নাচায়। মই নিজে আচৰিত। ডিম্পীৰ লগত মই যেতিয়া কথা পাতো, মই ফোন কৰো, তেতিয়া কয় মই ল'ৰাক ভাত খুৱাই আছো, সি ভাতটো মোবাইল নহলেতো মানে নাখায়, মোবাইলটো চাই থাকে, মাকে ভাত খুৱাই থাকে, মানে সিও গম নাপায় কিমান ভাত খাইছে, আৰু মাকে খুৱাই থাকে। তাৰমানে গম পোৱা নাছিল, আন্তাজ নোপোৱা হৈ গৈছিল। তাৰপিছত লাহে লাহে এটা এফাৰ্মেশ্যন দি এতিয়া মোবাইল টোটেলি নলয় বোলে। এনেকুৱা কথা, ৰেকিৰ পৰা মানে নোহোৱা কোনো কাম নাই, চব হব পাৰে, খালি মন, আস্থা, বিশ্বাস ৰাখি কেনে কৰিবা। যোনে বিশ্বাস নকৰে তেওঁলোকৰ আগত নকবা, তেওঁলোকৰ আগত কলে তোমালোকৰ মনটো নিগেটিভ হৈ যাব পাৰে। আমাৰ কমিউনিটিটো আছে নহয়, আমাৰ 2-3টা গ্ৰুপ আছে, পজিটিভ গ্ৰুপ, তাত আলোচনা কৰিবা। আৰু বিশেষকে কিবা থাকিলে ডিম্পীক মোক পাৰ্চনেলি মেছেজ কৰিবা। মই আছো, ডিম্পী আছে, ইপচিতা আছে, চবৰে গ্ৰুপত নাম্বাৰ আছে, তাহাঁতক কবা এইটো কি বুজি পোৱা নাই বুলি কলে, মই ভাবো মোৰ চিনিয়ৰ ষ্টুডেন্ট খিনিয়ে শিকাই দিব সকলোকে। মই ডিম্পীৰ পৰা বহুত এতিয়া শিকিছো আৰু লাহে লাহে।
বুজি পাইছো বহুত কথা কাৰণ মই চব সময়তে এভেইলেবল হ'ব নোৱাৰিব পাৰো কাৰণ মোৰ এতিয়া একদম মই দেখিছে কিজানি মোবাইললৈ চাই থকা ফোন আহিয়ে থাকে আৰু ডিম্পি মানে এতিয়া ল'ৰা স্কুল মোৰ ল'ৰা স্কুল একে হৈ গ'ল যে হয় নেকি ভালে কথা তেতিয়াহ'লে সেইটো কাৰণে আৰু ভাল হৈছে আৰু যদি ডাউট নাই আজিলে এৰো চবকে এঞ্জেলৰ ব্লেছ থাকিলে ৰেইকিৰ ব্লেছ থাকিলে চবৰে আৰু নেক্সট ক্লাছত অতি সোনকালে 2 এদিনতে জইন কৰাই আছো ফ্ৰাইডে চাম ফ্ৰাইডে নহলে স্যাটাৰডে কৰিম ওকে থ্যাংক ইউ গুড নাইট ৰেইকি ব্লেছ আৰু একদম আৰু ডাউট থাকিলে সুধিব আৰু ক্লাছৰ ৰিভিউটো গ্ৰুপত দিব থ্যাংক ইউ গুড নাইট